نحمده ونصلي على رسوله الكريم أما بعد فأعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم رب اشرح لي صدري ويسر لي أمري واحلل عقدة من لساني يفقهوا قولي আমি যোৱাবাৰৰ পৰা আমাৰ কি হৈছে ৰাসূলুল্লাহ ইছলামৰ আমি সিৰাতৰ ওপৰত অৰ্থাৎ তেওঁৰ নবী সাল্লাল্লাহু আলাইহি ইছলামৰ জীৱনীৰ ওপৰত আমি এটা সিৰিজ আৰম্ভ কৰিছো ঠিক আছে যোৱাবাৰ তাৰ এটা ইন্ট্ৰডাকচন আছিলে যে মানে তেওঁৰ নবুৱত পোৱাৰ বা কেনেকুৱা আছিলে তেওঁৰ নবী সাল্লাল্লাহু আলাইহি ইছলাম আৰু তেখেতৰ কি কি মানে কোৱালিটি দিছিলে নবী হিচাপে আল্লাহ সেইখিনি আমি অলপ চালো আজি আমি চাম তেওঁৰ আত্মজীৱনীখন জনাৰ আগতে যে কি কি ঘটনা ৰাসূলুল্লাহ ইছলামৰ জীৱনত ঘটিছিলে আৰু তেওঁ কি কি কাম কৰিছিলে কেনেদৰে কৰিছিলে তেওঁৰ মক্কাত তেওঁৰ কেনেকুৱা ধৰণৰ মানে জীৱন পদ্ধতি আছিলে আৰু ঠিক তাৰপিছত মদিনালৈ যোৱাৰ পিছত তেওঁৰ কেনেকুৱা মানে জীৱন প্ৰণালী আৰম্ভ হ'ল জীৱন পদ্ধতি আৰম্ভ হ'ল সেই বিষয়ে আমি জানিম তাৰ আগতে আচলতে আমি নবী সাল্লাল্লাহু আলাইহি ইছলামৰ জীৱনীৰ বিষয়ে জনাৰ আগতে নবী সাল্লাল্লাহু আলাইহি ইছলাম কেনেকুৱা আছিলে মানুহজন তেখেতৰ পাৰ্চনেলিটি কেনেকুৱা আছিলে তেওঁ দেখিবলৈ কেনেকুৱা আছিলে সেই বিষয়ে আমি অকণমান জনা উচিত কাৰণ আল্লাহ তাআলাই এনেই এজন মানুহক ধৰক নবী হিচাপে হঠাৎ মানে উঠাই নিদিয়ে এজন নবী হিচাপে এপইণ্ট নকৰে তেওঁ কিছুমান আল্লাহ যিসকল নবী আল্লাহ চিলেক্ট কৰে তেওঁলোকক সৰুৰে পৰা আল্লাহ তেনেকে মানে তেওঁলোকৰ তৰবিয়ত কৰে আৰু তেওঁলোকৰ কিছুমান গুণ আল্লাহ বিশেষ গুণেৰেও তেখেতক গুণো দিয়ে তেওঁলোকক ঠিক আছে এতিয়া আমি আজি চাম নবী সাল্লাল্লাহু আলাইহি ইছলাম কেনেকুৱা আছিলে হয় না আমি যোৱাবাৰ কৈছো যে নবী সাল্লাল্লাহু আলাইহি ইছলাম আমি সকলো ক্ষেত্ৰতে তেখেতক মানে আমি আদৰ্শ হিচাপে ল'ব লাগে গতিকে তেখেতৰ পাৰ্চনেলিটি কেনেকুৱা আছিলে সেই বিষয়ে আমি জনাটো অত্যন্ত দৰকাৰ প্ৰথমতে চাওঁ আমি তেখেত দেখিবলৈ কেনেকুৱা আছিলে নহয় সাধাৰণতে মানুহৰ চেহেৰা বা তেখেতৰ ব্যক্তিত্বই মানুহৰ আনক আকৰ্ষণ কৰে চাবচোন এজন দেখিবলৈ ধুনীয়া মানুহ ধুনীয়া চেহেৰা এজন স্বাস্থ্যৱান ব্যক্তিয়ে অতি সহজে আনক আকৰ্ষণ কৰে গতিকে ব্যক্তিত্ব হৈছে মানুহৰ পাৰ্চনেলিটি যিটো সি আনক আকৰ্ষণৰ মানে কেন্দ্ৰবিন্দু এজন মানুহৰ পিন্ধা উৰা তেখেতৰ কথা বতৰা তেখেতৰ আচাৰ আচৰণ ব্যৱহাৰ এই গোটেইখিনি বস্তুৱে মানুহজনৰ ব্যক্তিত্ব মানে তৈয়াৰ কৰে গঠন কৰে আমি এতিয়া নবী সাল্লাল্লাহু আলাইহি ইছলাম দেখিবলৈ কেনেকুৱা আছিলে সেই বিষয়েতো আমি কোনো ফটো বা ছবি তেখেতৰ নাই হয় নহয় কিন্তু সাহাবাসকলৰ বৰ্ণনাৰ পৰা আমি গম পাওঁ নবী সাল্লাল্লাহু আলাইহি ইছলাম দেখিবলৈ কেনেকুৱা আছিলে সেই বিষয়ে বহুতো সদিশ পোৱা যায় এবাৰ এগৰাকী সাহাবিয়াৰ ল'ৰাই তেখেতক সুধিলে তেখেতে ল'ৰাজনে ৰাসূলুল্লাহ ইছলামক দেখা নাছিলে যে ৰাসূলুল্লাহ ইছলামটো দেখিবলৈ কেনেকুৱা আছিলে তেতিয়া মাকে উত্তৰ দিলে যে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম দেখিলে এনে লাগে তেওঁক যেতিয়া দেখা পাওঁ এনে লাগে যেন সূৰ্য উদয় হৈছে অৰ্থাৎ সূৰ্যটো উদয় হলে যিদৰে সকলো ঠাই মানে মুখৰিত হৈ উঠে ঠিক তেনেদৰে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ব্যক্তিত্বৰ আভাই সকলো ঠাই উজ্বলাই পেলাই তেওঁ যেতিয়া মজলিছলৈ সোমাই আহে তেওঁ যেতিয়া মানুহৰ মাজত থাকে তেতিয়া মানে গোটেই পৰিৱেশটো এটা মানে মুখৰিত হৈ থাকে ঠিক আছে সূৰ্যৰ মানে দৰে তেখেতৰ মুখমণ্ডল উজ্জ্বল আছিলে আন এজন বিখ্যাত সাহাবা কাব বিন মালিকে বৰ্ণনা কৰিছে যে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া আনন্দিত হয় তেওঁৰ মুখমণ্ডল এনেদৰে উজ্জ্বলি উঠে যেন পূৰ্ণিমাৰ জোন মানে শান্ত শীতল মানে দেখিলে মানুহৰ অৰ্থাৎ মুখখন সদায় আনন্দত থকা ফূৰ্তিত থকা আৰু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সদায় তেখেতে মিচিকিয়াই হাঁহি থাকে ঠিক আছে মানে থাকে না কিছুমান মানুহ যে মুখখন দেখিলে এনেকুৱা লাগে যেন কথাই নাপাতিম সকলো সময়তে খঙাল বা হেৰি কিন্তু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তেনেকুৱা নাছিলে তেওঁতকে বেছি এজন সাহাবাই কৈছে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামতকে বেছি মিচিকিয়াই হাঁহি থকা মানুহ মই আজিলৈকে দেখা নাই মুখত এটা হাঁহি এটা তেওঁৰ অনবৰতে লাগি থাকে আমাৰ ইবনে আল আছ এজন বিখ্যাত সাহাবা আছিলে তেওঁ প্ৰি ইছলামিক পিৰিয়ডত জাহিলিয়ত মানে ইছলামৰ আগতে তেখেত এজন সম্ভ্ৰান্ত কুৰেইশ ব্যৱসায়ী আছিলে এজন বুদ্ধিজীৱী আছিলে পিছলৈ তেওঁ ইছলাম কবুল কৰিলে আৰু তেখেত ইছলামিক খিলাফতত গভৰ্ণৰৰ পষ্টতো আছিল তেখেত এপইণ্ট হৈছিলে তেওঁ কয় আমাৰ ইবনে আল আছে যে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ব্যক্তিত্ব এনে আছিল যে তেওঁৰ ফালে চাই থাকিলে মানুহে তেওঁৰ পৰা দৃষ্টি আঁতৰাব নোৱাৰে আৰু তেওঁ কৈছিলে আমাৰ ইবনে আল আছে যে মই যেতিয়া ৰাসূলুল্লাহ সাল্লাল্লাহু ফালে চাই থাকো নহয় মোৰ চাই থকাটো মানে মোৰ আটাইতকৈ মই মানে ভাল লগা কাম
চাই থাকিলেও মানে হেঁপাহ নপলায়। গতিকে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সৌন্দৰ্য, তেখেতৰ ব্যক্তিত্ব সকলোকে মোহিছিল। আৰু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বিষয়ে, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বিষয়ে মানে যিসকল বয়সীয়া চাহাবাতকে মানে যিসকল ইয়াং চাহাবা আছিলে, যুৱ চাহাবা আছিলে, তেওঁলোকৰ পৰা আমি বেছি বৰ্ণনা পাওঁ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম দেখিবলৈ কেনেকুৱা আছিলে। আনাছ ইবনে মালিক ৰাদিয়াল্লাহু তাআলা আনহু এজন চাহাবী, আনচাৰী চাহাবা আছিলে। যেতিয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মদিনালৈ আহিছিলে তেতিয়া তেওঁৰ বয়স 7-8 বছৰ মান হৈছে আৰু চাহাবাজন, সৰু ল'ৰা এজন তেওঁ তেতিয়া। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মদিনালৈ অহাৰ সময়ত আনাছ ৰাদিয়াল্লাহু আনহুৰ মাকে আনি তেওঁক নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ হাতত গতাই দিলে। ক'লে, ইয়া ৰাসূলুল্লাহ, এইটো মোৰ ল'ৰা হয়, যে আপোনাক মই উপহাৰ হিচাপে দান কৰিলো, ই আজিৰ পৰা আপোনাৰ খিদমত কৰিব, আপোনাৰ সকলো কামত আপোনাক সহায় কৰিব, আপোনাৰ সেৱা শুশ্ৰূষা কৰিব। আৰু আনাছ ৰাদিয়াল্লাহু আনহু তেখেত সৰু ল'ৰা আছিলে এজন। তেওঁ সদায় ৰাতিপুৱা কি হয়, নিজৰ ঘৰৰ পৰা নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰলে তেওঁ ৰাতিপুৱাই তেওঁ যাব, দৌৰ মাৰি যাব তেওঁৰ ঘৰলে। তেওঁ মানে অজু কৰা, পানী যোগান ধৰা, ইটো সিটো বস্তু যোগান ধৰা, বিভিন্ন কামত তেওঁ সহায় কৰে। আৰু তাৰ পিছত তেওঁ নিজৰ ঘৰলে দৌৰি গুচি যায়। তেওঁ এনেদৰে প্ৰায় 10 বছৰ মদিনাত থকা সময়ত আনাছ ইবনে মালিকে ৰাসূলুল্লাহ সাল্লামৰ মানে সেৱা কৰিছিলে, খিদমত কৰিছিলে। তিৰমিজিত আছে এটা হাদিছ, আনাছ ৰাদিয়াল্লাহু আনহুৱে বৰ্ণনা কৰিছে যে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মানে উচ্চতা মানে খুব বেছি ওখও নহয়, যে মানে একেবাৰে একদম 4.5 ফুট তেনেকুৱাও নহয়। কিন্তু তেওঁ ইমানটো উচ্চ আছিলে, ভিৰৰ মাজত তেওঁ মানে জিলিকি থাকে। খুব উচ্চ নহয়, আৰু নাটো তেওঁ একদম চাপৰ নহয় যে তেওঁক দেখা পোৱা নাযায়। অৰ্থাৎ তেওঁৰ যিটো উচ্চতা আছিলে, হাইট আছিলে, সেইটো মধ্যমীয়া আছিলে, মিডিয়াম মানে ষ্টেচাৰ। আৰু তেওঁৰ ৰং কেনেকুৱা আছিলে, তেওঁৰ নাটো একেবাৰে একদম বগা, মানে যিটো মানে আমি পেইল ফেচ বুলি কওঁ না, তেওঁ একদম ডাৰ্ক ব্ৰাউন, অৰ্থাৎ ধুনীয়া ৰঙা বগা ৰঙচুৱা আছিলে। তেওঁৰ চুলিখিনি মানে ৰাসূলুল্লাহ সাল্লামৰ চুলি একদম কেঁকুৰাও নাছিলে আৰু একদম ষ্ট্ৰেইটো নাছিলে, যিটো নৰ্মেল চুলি, যিটো ঘন চুলি, খুব ঘন আৰু কলা ডাঠ চুলি। আৰু আনাছ বিন মালিকে কৈছে যে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ হাত মানে এনেকুৱা আছিলে যেন মানে চিল্ক আৰু ভেলভেটতকৈ মানে কোমল। ক'ত মানে তৰোৱাল চলোৱা হাত, হয় নে নহয়, মৰুভূমিৰ কঠিন পৰিৱেশত কাম কৰা হাত, কিন্তু ইমান কোমল আছিলে যে আনাছ ৰাদিয়াল্লাহু আনহুৱে কয় যে মই তেওঁতকে কোমল হাত আৰু কাৰো দেখা নাই আজিলৈকে। তেওঁ সৰু ল'ৰা আছিলে না, তেওঁ ৰাসূলুল্লাহ সাল্লামৰ ঘৰত সকলো কাম কৰে, ৰাসূলুল্লাহ সাল্লামৰ আশে পাশে থাকে, ঠিক আছে। গতিকে তেওঁ ৰাসূলুল্লাহ সাল্লামক খুব ভালকে দেখিছে, আৰু সেইকাৰণে আমি আনাছ বিন মালিকৰ পৰাই ৰাসূলুল্লাহ সাল্লামৰ মানে দেখিবলৈ, ৰাসূলুল্লাহ সাল্লাম কেনেকুৱা আছিলে দেখিবলৈ, এই বিষয়ে আমি বহুতো হদিছ পাওঁ। তাৰপিছতে আৰু এটা হদিছ পাওঁ যে ৰাসূলুল্লাহ সাল্লামৰ যিটো গাৰ গোন্ধ আছিলে নহয়, বডি অডৰ যিটো কয়, সেইটো আতৰতকৈ বেছি সুগন্ধিদায়ক। কৈছে যে মানে আনাছ বিন মালিকে কৈছে যে মই আজিলৈকে এনেকুৱা সুগন্ধ পোৱাই নাই যিটো মানে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ গাৰ পৰা ওলায়। আৰু এটা আমি বিখ্যাত হদিছ পাওঁ, উম্মে চালামা, তেওঁ উম্মুল মুমিনিন আছিলে। যেতিয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম শুৱে দুপৰীয়া সময়ত, তেওঁৰ ঘৰত আহে যেতিয়া শুৱে, তেতিয়াতো দিনতো আৰু ফেন বা AC নাই, সেই মৰুভূমিৰ গৰমত নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যিটো ঘাম ওলায়, তেওঁ কি কৰে, সেইটো ঘাম বটলত জমা কৰি থয়, কাৰণ ইমানেই ধুনীয়া গুণ যে তেওঁলোকে পিছত আতৰ হিচাপে ব্যৱহাৰ কৰে, পাৰফিউম হিচাপে ব্যৱহাৰ কৰে। গতিকে আল্লাহৰ ফালৰ পৰা, এইটো আল্লাহ সুবহানাহু ওয়া তাআলাৰ ফালৰ পৰা এটা মিৰাকল হয়, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কাৰণে এটা গিফ্ট হয়। আৰু আমি ঠিক তেনেকে আলী বিন আবি তালিবৰ পৰাও নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম দেখিবলৈ কেনেকুৱা আছিলে সেই বিষয়ে বৰ্ণনা পাওঁ। কাৰণ ৰাসূলুল্লাহ সাল্লামৰ ঘৰত আলী ৰাদিয়াল্লাহু আনহু ডাঙৰ দীঘল হৈছে, সৰুৰে পৰাই তেওঁ ৰাসূলুল্লাহ সাল্লামৰ ঘৰতে আছিলে, আৰু ৰাসূলুল্লাহ সাল্লামে তেওঁক তুলিও লৈছিলে। আৰু ৰাসূলুল্লাহ সাল্লামৰ তেওঁৰ ভায়েকো হৈছে সম্বন্ধত, দদায়েকৰ ল'ৰা। গতিকে তেওঁ ৰাসূলুল্লাহ সাল্লাম একদম মানে অতি ওচৰৰ পৰা দেখা পাইছে, আৰু তেওঁ ক্ল'জ ফেমিলি মেম্বাৰ ৰাসূলুল্লাহ সাল্লামৰ, আৰু বেছিকে তেওঁৱে লগ পাইছে। গতিকে তেওঁৰ আলী ৰাদিয়াল্লাহু আনহুৰ মতে ৰাসূলুল্লাহ সাল্লামৰ মুখখন একদম গোল নাছিলে, অৰ্থাৎ তেওঁ অভেল শ্বেপৰ, আৰু তেওঁ অলপ বগা ৰঙচুৱা, মানে ৰঙা বগা আছিলে, আৰু চকুজুৰি একদম মানে বহল চকু আছিলে, আৰু ঘন কলা চকুজুৰি, আৰু আইলেছেছ তেখেতৰ দীঘল আছিলে।
আৰু হাতৰ গাঁঠিবোৰ তেওঁ মানে খুব বহল আছিলে, হা, ব্ৰড শোল্ডাৰ, কান্ধি বহল ৰসুল ইছলামৰ, অৰ্থাৎ এজন মানে যোদ্ধা যিটো, কাৰণ আৰববোৰ খুব তেওঁলোকে যোদ্ধা জাতি ন, আৰু তেওঁলোকে খুব কঠিন পৰিস্থিতিও হেৰি হৈছে, গতিকে তেওঁলোক বেছ মানে শৰীৰটো বেছ মাস্কুলাৰ তেখেতৰ হৈ যায়, টান হৈ যায় শৰীৰ, গতিকে ৰসুল ইছলামৰ কান্ধি বহল, হাতৰ হাত মানে গাঁঠিবোৰ বহল, ডাঙৰ ডাঙৰ, আৰু ৰসুল ইছলামে যেতিয়া খোজ কাঢ়ে, খৰকৈ খোজ কাঢ়ে, খুব খৰকে খোজ কাঢ়ে, যেন চাহাবাসকলে কয় যেতিয়া আমি ৰসুল ইছলামৰ লগত যাওঁ কৰবালে, তেতিয়া আমি তেওঁলোক মিলাবলৈ ইমান খৰকে খোজ কাঢ়িব লগা হয়, এনেকুৱা লাগে যেন মানে যেন মানুহজনে পাহাৰৰ ঢাল যেন নামি আহিছে, কিবা এটা পাহাৰ বা ওখ ঠাইলৈ উঠোতে কেনেকুৱা হয়, খোজটো মানুহৰ মানে লেহেম হয় ন, শ্ল' হয়, কিন্তু যেতিয়া পাহাৰৰ পৰা নামি অহা হয়, ঢালুৰ পৰা যেতিয়া নামি অহা হয়, তেতিয়া কি হয়, খোজটো অত্যন্ত খৰকে পৰে। গতিকে চাহাবাসকলে কৈছে যেতিয়া আমি ৰসুল ইছলামৰ লগত যাওঁ, এনেকুৱা লাগে যে আমি খুব মানে পাহাৰৰ পৰা নামি যোৱাৰ নিচিনা খৰকে খোজ কাঢ়িব লাগে। ৰসুল ইছলামে খৰকে খোজ কাঢ়িছিলে, গতিকে খৰকৈ খোজ কঢ়াটো সুন্নত হয়। গতিকে আৰু তেওঁ যেতিয়া ৰসুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যেতিয়া কাৰোবাৰ লগত কথা পাতে, কাৰোবাৰ তেওঁ কোনোবা ফালে গৈ আছে, ধৰক পিছফালৰ পৰা কোনোবাই মাতিলে, তেওঁ ৰখি কথা পাতিলে, তেতিয়া কি হয়, তেওঁ সম্পূৰ্ণ মানুহজন তেওঁ ঘূৰি যায়, মানে অৰ্থাৎ তেওঁ সম্পূৰ্ণ মানে মনোযোগ দিয়ে কাৰোবাৰ লগত কথা পাতিলে। এনেকুৱা নহয় যে কোনোবাই তেওঁক মাতিছে, তেওঁ এনেই মুখখন ঘূৰাই পেলাই ওপৰে কথা পাতিছে, সেইটো নহয়। যাৰ লগতে কথা পাতিব, সেই মানুহজনৰ এনেকুৱা ফিল হয় যে ৰসুল ইছলামে তেওঁকে সকলোতকে ভাল পায়, তেওঁৰে কথা যেন সকলোতকে মনোযোগেৰে শুনিছে, আৰু সঁচাকে ৰসুল ইছলামে প্ৰত্যেক মানুহৰ লগতে, যাৰ লগতে কথা পাতে, তেওঁ অত্যন্ত মানে মনোযোগ দি শুনে। আৰু আজিকালি আমি দেখা পাওঁ যে পাৰ্চনেলিটি গ্ৰুমিঙৰ ক্ষেত্ৰত, হয় নে নহয়, যিটো মানে মেইন এলিমেণ্ট হৈছে যে মানুহৰ মানে বডি লেংগুৱেজ যিটো, আনৰ লগত যেতিয়া কথা পতা হয়, তেতিয়া সম্পূৰ্ণ এটেনশ্যন দিয়াটো উচিত আনৰ প্ৰতি। তেতিয়া কি হয়, মানুহৰ কথা বতৰা মানুহৰ ভাল হয়, কথা বতৰা মানুহৰ এফেক্টিভ হয় নে, সেইটো এটা পাৰ্চনেলিটি ডেভেলপমেণ্টৰ এটা মেইন এলিমেণ্ট হয়। আৰু এইটো আজি আমাৰ যিমানবোৰ মানুহৰ যিবোৰ হেৰি আছে, ধৰক এইবোৰ চাইকলজিত মানুহক পঢ়োৱা হয়, আৰু আমাক এইখিনি বস্তু ৰসুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আজি 1400 বছৰ আগতে দি গ'ল, কেনেদৰে আমি আমাৰ নিজৰ পাৰ্চনেলিটি আমি ডেভেলপ কৰিব পাৰো, নহয়। আৰু আমি কি হৈছে, আমি যিহেতু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বিষয়ে একোৱেই নাজানো, আমি বাছ নবী হয়, আল্লাহ কৈছে আশহাদু আল্লা ইলাহা ইল্লাল্লাহ আশহাদু আন্না মুহাম্মাদুৰ ৰাসূলুল্লাহ, বাছ কলিমা পঢ়িলো, কাম চেছ, হয় নে নহয়। কিন্তু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আমি কিদৰে মানিম, তেওঁৰ ব্যক্তিত্ব কেনেকুৱা আছিলে, আমি ভাবো যেতিয়া আমাক সোধা হয় নে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বিষয়ে, বা আমাৰ যেতিয়া মনলৈ আহে, তেতিয়া আমাৰ এনেকুৱা এখন ছবি তেওঁৰ বিষয়ে মনলৈ আহে যেন এজন মানে এজন আধ্যাত্মিক পুৰুষ, মানুহক কেৱল পৰামৰ্শই দি থাকে, যিটো সাধাৰণতে আমাৰ সাধু সন্তবোৰ দেখিলে আমাৰ মনলৈ আহে, হয় নে নহয়। কিন্তু তেখেতৰ নিচিনা এজন পাৰ্চনেলিটি মানুহ, মানে তেওঁৰ যিটো পাৰ্চনেলিটি আছিলে ন, সেইটো আমি আজিলৈকে বুজিয়ে পোৱা নাই আচলতে, কিয় আমি নাজানো, আমি পঢ়াই নাই, আমি আৰু জানিবলৈ বুজিবলৈ আমি কেতিয়াও চেষ্টাই কৰা নাই আচলতে। গতিকে তেওঁ যেতিয়া মানুহৰ লগত কথা পাতে, সম্পূৰ্ণ মনোযোগ দি কথা কয়, সম্পূৰ্ণ মনোযোগে তেওঁ শুনে, আৰু সেইকাৰণে যোনেই ৰসুল ইছলামক লগ পাইছিলে, তেওঁৰ ব্যক্তিত্বৰ দ্বাৰা আকৰ্ষিত নহয় নোৱাৰিছিলে, আনকি শত্ৰুৱেও তেখেতৰ ব্যক্তিত্বৰ দ্বাৰা আকৰ্ষিত হৈছিলে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক। তাৰপিছতে হৈছে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মানে আৰু এটা শৰীৰৰ যিটো চিন হৈছে, তেখেতৰ আছে নবুৱতৰ চিন, মোহৰ, চিল অফ দ্য প্ৰফেট, হয় নে নহয়। তেখেত নিজেও চিল অফ দ্য প্ৰফেট আছিলে, খাতামান নবিয়্যিন, হয় নে নহয়, হুৱা খাতামান নবিয়্যিন, তেখেত চিল অফ দ্য প্ৰফেট। আৰু তেখেতৰ শৰীৰতো এটা আছিলে, সেইটো হৈছে কি, যে মানে এডোখৰ ঠাই, দুই কান্ধৰ মাজত, পিঠিৰ ফালে, দুইটা শোল্ডাৰৰ মাজত অকমান অভেল শ্বেপৰ, মানে এডোখৰ ঠাই আছে, যিডোখৰ চুলি ওখ নহয়, বাছ অকমান তেওঁৰ নোম থকা বা চুলিৰ নিচিনা কলা নহয়, তাত চুলি আছিলে, আৰু সেইটো হৈছে মানে চিল অফ দ্য প্ৰফেট। আল্লাহ তেওঁৰ শৰীৰতো নবুৱতৰ এটা মোহৰ ৰাখি থৈছিলে, যিটো সাধাৰণতে সেইটো ঠাইত মানুহৰ চুলি নাথাকে শৰীৰৰ, হয় নে নহয়। আৰু সেই চিলটো চায়েই, সেই নবুৱতৰ চিলটো দেখিয়েই এজন বিখ্যাত চাহাবা ছলমান ফাৰ্চীয়ে ইছলাম কবুল কৰিছিলে, নহয়। কাৰণ আগৰ কিতাপবোৰত, আগৰ যিখিনি আমাৰ আসমানী কিতাপ আছে, তাত
নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বিষয়ে ডেছক্ৰিপশ্যন পোৱা যায়, তেখেতৰ বিষয়ে বৰ্ণনা পোৱা যায়। আৰু তাত এই চিলটোৰ কথা উল্লেখ কৰা হৈছিলে যে তেখেতৰ এটা নবুৱতৰ এটা মোহৰ থাকিব। হা, ঠিক তেনে ছলমান ফাৰ্চী, তেখেত পাৰস্য দেশৰ আছিলে। হা, তেখেতে যেতিয়া গম পালে যে এজন মানে নবী আহিছে, তেওঁ বিচাৰি তেওঁ নিজৰ ঘৰ বাৰী এৰি তেওঁ ওলাই আহিলে। আৰু তেওঁ এজন মানে খ্ৰীষ্টান পাদ্ৰী লগ পালে, তেওঁৰ তাৰপিছত তেওঁ শিক্ষা গ্ৰহণ কৰিলে। হা, তেতিয়া সেই খ্ৰীষ্টান মানে শিক্ষকজনে কৈছে ছলমান ফাৰ্চীক যে নবীৰ চিন হৈছে যে এই দুই কান্ধৰ মাজত এটা মোহৰ থাকিব। তেতিয়া ঠিক তেনেকে বিচাৰি বিচাৰি ছলমান ফাৰ্চী আহি মদিনা ওলালেহি। ৰাসূলুল্লাহ সাল্লাল্লাহু বিচাৰি তেওঁ গম পালে যে এইজন মানুহে নবুৱতৰ দাৱা কৰিছে। তেতিয়া তেওঁ কি কৰিলে, তেওঁ প্ৰথম দিনাখন আহিলে, তেওঁ নবী হয় নে নহয় প্ৰমাণ চাবলে তেওঁ কিছুমান খজুৰ লৈ আহিলে ছলমান ফাৰ্চীয়ে, আনি পেলাই ৰাসূলুল্লাহ সাল্লাল্লাহু দিলে, যে ক'লে যে এয়া মানে মই হেৰি সৎকা হিচাপে আনিছো, ঠিক আছে, আপোনালৈ সৎকা। তেতিয়া ৰাসূলুল্লাহ সাল্লাল্লাহু কি কৰিলে, সেয়া নললে, নলৈ পেলাই তেওঁ নিজে নললে, নিজৰ পৰিয়ালকো নিদিলে, তেওঁ আন চাহাবাৰ মাজত ভাগ কৰি দিলে। যোন দুখীয়া চাহাবা আছিলে। তাৰ পিছদিনাখন, কাৰণ কেলে নবীয়ে আৰু নবীৰ পৰিয়ালৰ মানুহক আমি সৎকা দিব নোৱাৰো, তেওঁলোকে সৎকা লব নোৱাৰে, ঠিক আছে। তাৰ পিছদিনাখন আহিলে ছলমান ফাৰ্চীয়ে আৰু অলপ খজুৰ লৈ আহিলে, ক'লে ৰাসূলুল্লাহ সাল্লাল্লাহু যে এয়া মই আপোনাৰ কাৰণে হাদিয়া আনিছো উপহাৰ হিচাপে, ঠিক আছে। সেইদিনাখন কি হৈছে, ৰাসূলুল্লাহ সাল্লাল্লাহু কবুল কৰিলে, ঠিক আছে। গতিকে তেওঁতো এতিয়া প্ৰমাণ পাই গ'ল যে নবী হয়, কিন্তু তেওঁ এতিয়া লাষ্ট প্ৰমাণটো তেওঁক লাগে ছলমান ফাৰ্চীক যে সেই মোহৰটো আছে নে নাই চাবলে। হা, তৃতীয় দিনাখন তেওঁ আকৌ আহিলে ৰাসূলুল্লাহ সাল্লাল্লাহু ওচৰলে, আৰু তেওঁ যেতিয়া আহিছে, সোমাই আহিছে মছজিদে নবৱী, তেতিয়া ৰাসূলুল্লাহ সাল্লাল্লাহু তেওঁৰ ফালে মানে সেইফালে পিঠি দি চাহাবাসকলৰ কথা পাতি আছিলে। আৰু তেওঁ সোমাই অহাৰ লগে লগে ৰাসূলুল্লাহ সাল্লাল্লাহু নিজৰ মানে এনেকে আল্লাহৰ কি হুকুম, আৰু তেওঁ মানে এনেকে নিজৰ যিটো চোলা পিন্ধি আছিলে থোপটো, তেওঁ অকমান এনে পিঠি ফালে তললে কৰি দিলে, আৰু তেতিয়াই তেওঁৰ সেই মোহৰটো ছলমান ফাৰ্চীয়ে দেখা পালে, আৰু লগে লগে তেওঁ কি কৰিছে, তেওঁ গম পালে যে এয়া সঁচা প্ৰকৃত নবী হয়, আৰু তেওঁ লগে লগে ইছলাম কবুল কৰিলে। গতিকে সেয়া হৈছে আমাৰ তেওঁৰ হৈছে মোহৰ, নবুৱতৰ যিটো মোহৰ পিঠিৰ ফালে আছিলে, দুই কান্ধৰ মাজত। তাৰপিছত আলী ৰাদিয়াল্লাহু আনহুৱে কৈছে যে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ব্যক্তিত্ব এনেকুৱা আছিল যে মানুহৰ মাজত থাকিলে তেখেত প্ৰমিনেণ্ট হৈ থাকে। আৰু এবাৰ তেওঁ কোনোবাই লগ পালে আৰু কথা পাতিলে ৰাসূলুল্লাহ সাল্লাল্লাহু লগত, তেওঁক ভাল নোপোৱাকৈ কোনো থাকিব নোৱাৰে। গতিকে আলী ৰাদিয়াল্লাহু আনহুৱে কৈছে যে মই নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ নিচিনা মানুহ, এনেকুৱা ব্যক্তিত্বৰ মানুহ না তেওঁৰ আগতে কাৰোবাক লগ পাইছো, না তেওঁৰ পাছত কাৰোবাক লগ পাইছো। গতিকে তেওঁ এজন মানে সাংঘাতিক মানে উচ্চ ব্যক্তিত্ব সম্পন্ন মানে পুৰুষ আছিলে। তাৰপিছতে জাবিৰ ৰাদিয়াল্লাহু আনহুৱে ৰাসূলুল্লাহ সাল্লাল্লাহু বিষয়ে কৈছে যে এদিন পূৰ্ণিমাৰ ৰাতি মই মদিনাৰ গলিত ফুৰি আছিলো, মদিনাৰ গলিয়েদি গৈ আছিলে, এটা পূৰ্ণিমাৰ ৰাতি আছিলে। এনেতে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামকো মই ৰাস্তাত দেখিলো। হা, তেওঁ এটা ৰঙা মানে চোলা এটা, খুল্লা বুলি কয়, যিটো মানে অলপ কোট টাইপৰ, আৰু এইটো পিন্ধি আছিলে। হা, ৱাল্লাহি তেওঁ কৈছে যে মই পূৰ্ণিমাৰ জোনটো চাইছো আৰু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক চাইছো। তেওঁৰ ৰাসূলুল্লাহ সাল্লাল্লাহু চেহেৰাৰ জ্যোতিৰ আগত পূৰ্ণিমাৰ জোনৰ সৌন্দৰ্য মানে ম্লান হৈ গৈছিল। অৰ্থাৎ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মানে পূৰ্ণিমাৰ জোনতকৈ মানে উজ্জ্বল আৰু ধুনীয়া লাগিছিলে দেখিবলৈ। গতিকে আল্লাহ সুবহানাহু ওয়া তাআলাই ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কেৱল শাৰীৰিক সৌন্দৰ্যই দিয়া নাই, তেখেতক ৰুহানী সৌন্দৰ্যও প্ৰদান কৰিছিলে, যিটো তেওঁৰ মানে পাৰ্চনেলিটিৰ পৰা ওলাইছিলে, বিকিৰণ হৈছিলে। গতিকে মানুহে যোনে তেওঁক লগ পায়, তেওঁৰ ব্যক্তিত্বৰ দ্বাৰা আকৰ্ষিত নহয় মানুহ নোৱাৰে। কেতিয়াবা আমি মানে যেতিয়া চাবচোন, যেতিয়া আমি চাহাবাসকলৰ মানে মুখত বা বৰ্ণনা পাওঁ ৰাসূলুল্লাহ সাল্লাল্লাহু বিষয়ে, তেতিয়াই চাব ৰাসূলুল্লাহ সাল্লাল্লাহু প্ৰায় মানে পূৰ্ণিমাৰ জোনৰ লগত মানে তুলনা কৰা হয়, যোৱা হয়। অৰ্থাৎ পূৰ্ণিমাৰ জোনটো দেখিলে মানুহৰ যেনেকে ভাল লাগে ন, একদম মনটো শান্ত হৈ যায়, হয় নে? ঠিক তেনেকেই নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক দেখিলেও মানুহৰ ভাল লাগে, তেওঁৰ সংগত থাকি মানুহে ভাল পায়। চাহাবাসকলে কাৰণ ৰাসূলুল্লাহ সাল্লাল্লাহু মানে সংগত থাকি এনেকুৱা ভাল পায়, তেওঁলোকে ঘৰলৈ যাবলৈ ইচ্ছা নকৰে। যেতিয়া তেওঁলোকে মছজিদে নবৱীত ৰাসূলুল্লাহ সাল্লাল্লাহু লগত থাকে, ৰাসূলুল্লাহ সাল্লাল্লাহু লগত যুদ্ধত যায়, যতেই থাকক, তেওঁলোকে ৰাসূলুল্লাহ সাল্লাল্লাহু এৰিবলৈ নোখোজে আচলতে একদম চাহাবাসকলে।
গতিকে ৰসুল ইছলামক লগ পায়েই তেওঁক দেখিয়েই বহুতো মানুহে ইছলাম কবুল কৰিছিলে। অকল বোলে কোৰাণ শুনি পেলাই তেখেতৰ দাৱাত হেৰি কৰি পেলাই কৰিছিলে সেয়া নহয়, ৰসুল ইছলামৰ ব্যক্তিত্ব দ্বাৰা আকৰ্ষিত হৈও বহুতো মানুহে ইছলাম কবুল কৰিছিলে। মদিনাৰ এজন প্ৰধান ৰাবাই, আমি জানো যে ৰসুল ইছলাম যেতিয়া হিজৰত কৰি গৈছিলে সেই সময়ত মদিনাত বহুতো ইহুদী আছিলে, আৰু সেই ইহুদীবোৰৰ এজন স্কলাৰ সকলক কোৱা হয় ৰাবাই বুলি কোৱা হয়। যেনেকে আমাৰ মৌলানা থাকে, মৌলবী থাকে, সিহঁতৰ ৰাবাই। তাৰে যিজন প্ৰধান ৰাবাই আছিলে ইহুদী ৰাবাই, তেওঁৰ নাম হৈছে আব্দুল্লাহ ইবনে ছালাম। তেওঁ মানে মদিনাৰ সেই ইহুদীবোৰৰ মাজত সকলোতকে মানে সন্মানীয় ব্যক্তি আছিলে। তেওঁ যেতিয়া শুনিলে যে মহম্মদ ছাল্লাল্লাহু আলাইহি ইছলামে মানে নিজকে নবী বুলি মানে দাৱা কৰিছে, হয় নে নহয়, আৰু তেওঁ মক্কাৰ পৰা হিজৰত কৰি মদিনালৈ আহি আছে। যিদিনাখন মদিনাত প্ৰৱেশ কৰিব ৰসুল ইছলাম, তেতিয়া আব্দুল্লাহ ইবনে ছালাম গৈ পেলাই ৰখি আছে চাবলৈ এখন ওখ ঠাইৰ পৰা, এডোখৰ ওখ ঠাইৰ পৰা, এটা ওখ ঘৰৰ পৰা, যে কেনেকুৱানো মানুহজন দেখিবলৈ, যি নিজকে নবুৱত মানে নবী বুলি কৈছে, হয় নে নহয়। যেতিয়া তেওঁ দেখা পালে, যেতিয়া নবী ছাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সোমাই আহিল মদিনালৈ, তেতিয়া কৈছে যে মই তেওঁক দেখিয়ে চিনি পালো যে এইটো চেহেৰা কেতিয়াও মিছলীয়া হব নোৱাৰে, তেওঁ কেতিয়াও মিছা কথা কোৱা নাই, অৰ্থাৎ তেওঁ যি নবুৱতৰ দাৱা কৰিছে সেয়া সম্পূৰ্ণ সঁচা। তেখেতে কৈছে আৰাফতু আন ৱাজহাহু লাইছা ৱাজহি কাযিব, যে এই চেহেৰাটো দেখিয়ে মই চিনি পাইছো যে এই চেহেৰা মানে কেতিয়াও মিছা কথা কব, মিছলীয়া হব নোৱাৰে। আৰু তাৰপিছতে যেতিয়া তেওঁ মানে মনলৈ ভাৱ আহিলে, তাৰপিছত তেওঁ ৰসুল ইছলামক লগ কৰিলে, আৰু প্ৰথম সাক্ষাততে তেওঁ গম পাই গল, ইমান আকৰ্ষিত হল যে তেওঁ ইছলাম কবুল কৰিলে। গতিকে আমি এতিয়া দেখা পাওঁ যে মানুহক আমি কেতিয়াবা মানে লগ পালে কেতিয়াবা মানুহক হয় নে, দেখা পোৱাতে গম পোৱা যায় যে মানুহজন কেনেকুৱা হব, তেখেতৰ পাৰ্চনেলিটি কেনেকুৱা হব পাৰে, হয় নে। গতিকে সেই ব্যক্তিত্ব বা সেই পাৰ্চনেলিটি মানুহৰ একেদিনাই গঢ়ি নুঠে, তাক মানুহে গঢ়িব লাগিব সৰুৰ পৰা। তেনেকুৱা পাৰ্চনেলিটি মানুহ হব লাগিব, যি আনে দেখিলে যাতে মানুহ প্ৰভাৱিত হয়, মানুহ ইনফ্লুৱেঞ্চ হয় নে। আৰু সেইটো হৈছে মানুহৰ মানে আচলতে আমাৰ এডুকেশ্যনৰ এটা পাৰ্টেই হ'ব লাগে, যে পাৰ্চনেলিটি ডেভেলপমেণ্ট, আনক ইনফ্লুৱেঞ্চ কৰিব পৰা পাৰ্চনেলিটি মানুহৰ হ'ব লাগে। গতিকে ৰসুল ইছলামৰ যিটো ব্যক্তিত্ব আছিলে, তেখেতৰ যিটো সৌন্দৰ্য আছিলে, সেইটো কেৱল বাহ্যিকে নহয়, এক্সটাৰ্নেল বিউটিয়ে নহয়, তেখেতৰ ইণ্টাৰনেল বিউটি, ভিতৰৰ সৌন্দৰ্য আছিলে। আৰু তেখেতৰ সমান নম্ৰ, বিনম্ৰ আৰু অমায়িক, মডেষ্টি, হিউমিলিটি আৰু কাৰো নাছিলে। তেওঁ হৈছে মুছলমানৰ লিডাৰ, সেই সময়ত ইমামুল আম্বিয়া সকলৰ লিডাৰ, হয় নহয়। আজি যিটো মানে মানুহৰ যিটো শাসক হয়, ধৰক এজন লিডাৰ হয়, ৰুলাৰ হয়, তেওঁ ৰুলাৰো আছিলে, কিন্তু তেখেত ইমানেই বিনম্ৰ আছে, ইমানে অমায়িক আছিলে, সহজ সৰল আছিলে, ইজি গোয়িং, তেওঁ এপ্ৰচেবল, মানুহে আজি ভাবিবও নোৱাৰে, হয় নে। আজি আমি চাওঁচোন, কোনোবা এজন মানুহে অকমান ক্ষমতা পালে বা অকমান নাম জপ হলে, যিবোৰ আমি চেলিব্ৰিটি পাওঁ, সিহঁতক মানুহে লগ কৰাই কঠিন কাম, সিহঁতৰ লগত কথা পতাটো দূৰৰে কথা, সিহঁতৰ আচাৰ আচৰণ কেনেকুৱা হয়। কিন্তু নবী ছাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, যিজন আল্লাহৰ ৰসুল, আৰু তেওঁৰ নবীসকলৰ তেখেত ইমাম, লিডাৰ, আৰু সকলো মানুহৰে তেখেত লিডাৰ হয়, সেই মানুহজনৰ মানে এনেকুৱা মানে তেখেত অমায়িক আছিলে, পলাইট আছিলে, নম্ৰ আছিলে, যে যোন মানুহে লগ পায় নবী ছাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ভাল পোৱাৰ বাহিৰে একো নাথাকে, তেওঁলোকে নবী ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ শত্ৰুতা কৰিবই নোৱাৰে যেতিয়া লগ পায় তেওঁলোকে। আৰু দ্বিতীয়তে নবী ছাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া তেখেত মানে লিডাৰো আছিলে, কিন্তু তেখেতৰ যিটো জীৱনশৈলী, লাইফষ্টাইল, একেবাৰে সাধাৰণ, কোনো লাভ বিলাহ নাই তেখেতে ইচ্ছা কৰা হলে তেওঁ কিমান আৰামত থাকিব পাৰিলেহেঁতেন। প্ৰথমতে মদিনালৈ যাওঁতে অলপমান মুছলমানৰ অলপ মানে কষ্টৰ দিন আছিলে, কিন্তু লাহে লাহে মুছলমানৰ অৱস্থা ভাললৈ আহিলে, হয় নহয়। আৰু মুছলমানৰ লিডাৰ হিচাপে, মদিনাৰ ৰুলাৰ হিচাপে তেওঁ ইচ্ছা কৰা হলে কিমান এটা লাভ বিলাসৰ জীৱন যাপন কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ সেইটো কেতিয়াও কৰা নাছিলে। যেতিয়া সেই সময়ত কি হল, যেতিয়া মক্কাৰ পৰা গ'ল, হিজৰত কৰিলে, মদিনা মানে মক্কা বিজয় হল, মক্কা ফতাহ, ভিক্টৰী অফ মক্কা। তাৰ পিছত কি হল, গোটেই আৰবত
গোটেই আৰৱৰ কবিলাবোৰ আহি ৰছুল্লাহ ইছলামৰ ওচৰত ইছলাম কবুল কৰিলে। আৰু সেই সময়ত তেওঁ গোটেই আৰৱ পেনিনচুলাতে তেখেত আনডিছপিউটেড লিডাৰ আছিলে, হয় নাই? তেওঁ শাসনভাৰ নবী সাল্লাল্লাহু আলাইহি wasallam হাতলৈ আহিলে, কিন্তু তাৰ পিছতো তেখেত এজন সাধাৰণ মানুহৰ দৰে তেখেতে জীৱন যাপন কৰিছিলে। গতিকে এদিন কি হৈছে, উমৰ ৰাদিয়াল্লাহু আনহু, তেখেতৰ জীৱন কেনেকুৱা আছিল আমি জানিম। উমৰ ৰাদিয়াল্লাহু আনহুৱে নবী সাল্লাল্লাহু আলাইহি wasallamক লগ কৰিবলৈ আহিলে মছজিদে নবৱীলে। মছজিদে নবৱীত নহয়, তেখেতৰ ওচৰতে এটা সৰু ৰুম আছিলে, যিটো ৰুম নবী সাল্লাল্লাহু আলাইহি wasallamৰ, মানে তেওঁ অকলে থাকে তাত, ঠিক আছে। তেওঁ নিজৰ কাম কাজ কৰে, তেওঁ অকলে থাকে, তেওঁ ৱাইফসকলৰ নহয় সেইটো ৰুম। তেতিয়া উমৰ ৰাদিয়াল্লাহু আনহু কিবা এটা কামত আহিলে আৰু ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি wasallamৰ যে ৰুমটোলৈ সোমাই গ'ল, তেওঁ দেখিলে সেই ৰুমটোত এটা পানীৰ বেগ, অৰ্থাৎ সেই সময়ত যে পানী থোৱা আজিকালি যিটো আমি জগ বুলি কওঁ জাৰ, সেই সময়তো সেই লেডাৰৰ বেগ থাকে ন, তেনেকুৱা এটা বেগ আছে, আৰু এখন খালি শোৱা পাতি আছিলে, বিচনা এখন। আৰু সেই বিচনাখন এনেকুৱা যে লেডাৰৰ হয়, ছালৰ হয়, স্কিন, আৰু তাত খজুৰৰ মানে পাতৰ সেইবোৰ ভৰোৱা আছে। তাৰ মানে যিখন মেট্ৰেছখন বনোৱা হৈছে লেডাৰেৰে, আৰু তাত খজুৰৰ মানে সেই খহটা পাতবোৰ দি পেলাই সেইখন বনোৱা হৈছে। এই অৱস্থা দেখি মানে উমৰ ৰাদিয়াল্লাহু আনহু কান্দি উঠিলে যে ইয়া ৰাছূলুল্লাহ, যে আপুনি মানে এখন গোটেই মুছলিম মানে হেৰিৰ আপুনি ৰাজ্যৰ আপুনি মানে শাসক হয়, আপুনি ৰুলাৰ হয়, হা, আপোনাৰো অধিকাৰ আছে ভালকে থকাৰ, হয় নে নহয়? যেনেকে ৰোমান সম্ৰাট, পাৰস্যৰ সম্ৰাট, সিহঁতি কিদৰে থাকে, কিমান সিহঁতি আৰামত থাকে, কিমান সিহঁতি ভালকে থাকে, সিহঁতৰ সকলোবোৰ সুবিধাৰে সিহঁতৰ জীৱনটো উপচি আছে। গতিকে আপোনাৰো অধিকাৰ আছে, আপুনি আৰৱৰ লিডাৰ হয়, গোটেই আৰৱৰ আপুনি লিডাৰ হয়, গতিকে আপুনি তেনেকে থকা উচিত। আৰু আপুনি কেনেকুৱা অৱস্থাত আছে, যে এখন বিচনা মাত্ৰ তেওঁৰ ৰুমত, আৰু এটা পানীৰ জাৰ, তাৰ বাহিৰে একো নাই। গতিকে তেতিয়া সেই কথা শুনি ৰাছূলুল্লাহ ইছলামে উত্তৰ দিলে যে উমৰ, যে তুমি পচন্দ নকৰা নেকি যে দুনিয়া সিহঁতৰ কাৰণে আৰু আখিৰত আমাৰ কাৰণে? অৰ্থাৎ যে মইতো দুনিয়ালৈ এইবোৰ গোটাবলৈ অহা নাই, হয় নে নহয়? আল্লাহ সুবহানাহু ওয়া তাআলাই ৰাছূলুল্লাহ ইছলামক এটা মিছনত পঠিয়াইছে, তেওঁৰ এটা মিছন আছে, তেওঁৰ এটা ভিজন আছে। গতিকে তেওঁ সেই মিছনৰ কাৰণে তেওঁ কাম কৰিছে। গতিকে তেওঁ যদি লাহ বিলাহত থাকে, তেওঁ যদি লাহ বিলাহতে মছগুল হৈ থাকে, তেনেহ'লে তেওঁ সেই মিছনটো কেনেকে কমপ্লিট কৰিব, তেওঁৰ ভিজনটো কেনেকে পুৰা হ'ব? চ' হি ৱাজ এ ভিজনেৰী লিডাৰ, নবী সাল্লাল্লাহু আলাইহি wasallam। তেওঁ ইমান যুদ্ধত জিকিলে, হয় নে নহয়? তেওঁৰ হাতলৈ কিমান মানে ধন সোণ, কিমান বস্তু আহিলে, সম্পত্তি, কিন্তু তেওঁ কোনো অৱস্থাতে তেওঁৰ নিজৰ মিছনটো পাহৰি যোৱা নাছিলে ৰাছূলুল্লাহ ইছলামে। তেওঁ জীৱনৰ শেষ দিনলৈকে তেওঁ নিজৰ সেই কাম কৰি গ'ল, যিটো কামৰ দায়িত্ব আল্লাহ সুবহানাহু ওয়া তাআলাই তেওঁক দিছিলে। আৰু প্ৰত্যেক মানুহকে আল্লাহ যেতিয়া পৃথিৱীলৈ পঠিয়াই নহয়, প্ৰত্যেককে আল্লাহ নিজৰ নিজৰ ভাগত, নিজৰ নিজৰ সামৰ্থ্য অনুসৰি, নিজৰ নিজৰ পৰিস্থিতি অনুসৰি, পৰিৱেশ অনুসৰি আল্লাহ দায়িত্ব দিয়ে, ৰেচপনচিবিলিটি দিয়ে। সকলোৰে জীৱনত আমাৰ কিছুমান মিছন আছে এটা, আৰু সেই দায়িত্ব পূৰণ কৰিবৰ কাৰণে আমাক পঠোৱা হয় মানুহক, আৰু আমি কিমানে সেই দায়িত্ব পালন কৰো। চাবচোন, কিছুমান মানুহ আছে সৰুতে ঠিক আছে, বহুত মানে কষ্টত ডাঙৰ হয়, হয় নে নহয়? তেতিয়া কি হয়, তাহাঁতৰ এটা জীৱনত লক্ষ্য থাকে যে মানে কিবা এটা কৰিব লাগিব, ডাঙৰ হৈ পেলাই তেতিয়া খুব কষ্ট কৰে সৰুতে, কিন্তু যেতিয়া অলপ ডাঙৰ হৈ পেলাই যেতিয়া অৱস্থা ভাললৈ আহে, তেতিয়া মানুহে নিজৰ মিছন পাহৰি যায়, নিজৰ কাম, নিজৰ দায়িত্ব, নিজৰ ৰেচপনচিবিলিটি মানুহে পাহৰি যায়। মানুহ তেতিয়া লাভ বিলাহত মানুহ মছগুল হৈ যায়। কিন্তু সেইকাৰণে নবী সাল্লাল্লাহু আলাইহি wasallam কৈছে যে তুমি নিবিচাৰণে যে মানে দুনিয়া সিহঁতৰ কাৰণে, সিহঁতি সেই লাভ বিলাহতে অতিবাহি থাকক। সিহঁতকো আল্লাহ ৰুলাৰ হিচাপে বহুত দায়িত্ব দিছিলে, কিন্তু সিহঁতি কি হ'ল, যেতিয়া সিহঁতি সুবিধাখিনি পাই গ'ল, আৰামখিনি পাই গ'ল, সিহঁতি পাহৰি গ'ল। কিন্তু নবী সাল্লাল্লাহু আলাইহি wasallamে তেওঁ যেতিয়া মক্কা বিজয় কৰিলে, তেওঁ গোটেই আৰৱৰ আনডিছপিউটেড তেওঁ লিডাৰ হৈ উঠিলে, তাৰ পিছতো তেওঁ নিজৰ মিছন আৰু নিজৰ ভিজন তেওঁ পাহৰি যোৱা নাই, এৰি দিয়া নাছিলে তেওঁ কেতিয়াও। গতিকে তেওঁৰ মানে তেওঁলোকৰ মানে সাধাৰণ জীৱন যাপন আছিলে, যে আয়েশা ৰাদিয়াল্লাহু আনহাৰ পৰা আমি এই বিষয়ে বহুতো হদিছ পাওঁ। তেখেতৰ ঘৰ কেনেকুৱা আছিলে, ঘৰুৱা অৱস্থা কেনেকুৱা আছিলে, তেওঁলোকক, হয় নে নহয়? যে আয়েশা ৰাদিয়াল্লাহু আনহাই কৈছে যে কেতিয়াবা আমাৰ ঘৰত, নবী সাল্লাল্লাহু আলাইহি wasallamৰ ঘৰত এনেকুৱা আমি দিন দেখিছো যে এটা জোনৰ পিছত আন এটা জোন, তাৰ পিছত আৰু এটা জোন, অৰ্থাৎ দুমাহ একেলেঠাৰিয়ে নবী সাল্লাল্লাহু আলাইহি wasallamৰ ঘৰত চৌকা জ্বলা নাই, জুই জ্বলা নাই। তেওঁ এই কথাটো তেখেতে নিজৰ ভাগিনীয়েকক কৈ আছিলে।
তেতিয়া ভাগিনীয়েকে ৰসুল ইছলামক লগ পোৱা নাই। উৰুৱা তেখেত আছিলে ৰাদিয়াল্লাহু আনহু। তেতিয়া ভাগিনীয়ে সুধিলে যে আপোনালোকে তেন্তে কি খাইছিলে, হা, কেনেদৰে আপোনালোকে মানে আপোনাক জীয়াই আছিলে, যদি জুয়ে জ্বলা নাই, চৌকাই জ্বলা নাই আপোনাৰ ঘৰত? তেতিয়া আয়েশা ৰাদিয়াল্লাহু আনহাই উত্তৰ দিলে যে দুটা কলা বস্তু খাই আমি জীয়াই আছিলো, এটা হৈছে খজুৰ আৰু এটা পানী। আৰু তেতিয়াৰ দিনততো পানীও পানী, আমাৰ নিচিনাটো ফিল্টাৰ ৱাটাৰ নহয়, হয় নে নহয়? যেনেকুৱা পানী পাইছিলে, ঘোলা পানী হওক, চাফা পানী হওক, সকলো পানী ব্যৱহাৰ কৰিছিলে, হয় নহয়? গতিকে কৈছে যে দুটা বস্তু দি আমি জীয়াই আছিলো, কিন্তু তথাপি কোনো তেওঁলোকৰ কমপ্লেইন নাই, হয় নে নহয়? তেখেতৰ কোনো কমপ্লেইন নাই। আয়েশা ৰাদিয়াল্লাহু আনহাই হওক বা তেখেতৰ ৰসুল ইছলামৰ পৰিয়ালৰ আন মানুহৰে হওক, তেখেতসকলৰ কোনো কমপ্লেইন নাছিলে। আৰু আজি আমাৰ ঘৰবোৰৰ কেনেকুৱা অৱস্থা, আমাৰ ঘৰত, হয় নে নহয়, বস্তুৰে ঠাহ খাই থাকে, আমাৰ ফ্ৰিজ বস্তুৰে ঠাহ খাই থাকে, পাকঘৰত বস্তুৰ অভাৱ নাই, কিন্তু তথাপিও মানুহৰ কমপ্লেইনৰ অন্ত নাই, হয় নে নহয়? খাবলৈ বস্তু আমি বিচাৰি নাপাওঁ, হয় নে? তাৰোপৰি ইমান বস্তুৰে ইমান নিয়ামতেৰে আমাৰ উপচি পৰিছে, মানুহৰ কিমান কমপ্লেইন যে এইটোহে নাখাওঁ, সেইটোহে নাখাওঁ। কিমান না চকুৰ মানুহ না, কিমান অকৃতজ্ঞ। গতিকে মানুহ যেতিয়া না চকুৰ হয় বা মানুহ যেতিয়া অকৃতজ্ঞ হয় না, আনগ্ৰেটফুল হয়, সেই মানুহে জীৱনত কোনো কাম কৰিব নোৱাৰে, আচলতে কোনো কাম কৰিব নোৱাৰে। আব্দুৰ ৰহমান বিন আউফ, তেখেত এজন বিলিয়নিয়াৰ চাহাবা আছিলে, বিলিয়নিয়াৰ চাহাবা। আমিতো জানো যে চাহাবাসকলৰ বিষয়ে যে আমি জানো, শুনো, এতিয়া আমি কি ভাবো চাহাবাসকলৰ কাৰো অৱস্থাই নাই, সকলো চাহাবা অৱস্থা একদম বেয়া, হয় নে নহয়? টকা পইচা নাছিলে, কিন্তু নহয়, তেনেকুৱা কোনো কথা নাই। চাহাবাসকলৰ মাজত যদি বহুত দুখীয়া চাহাবাও আছে, ঠিক তেনেদৰে বিলিয়নিয়াৰ চাহাবাও আছিলে। আৰু চাহাবাসকলে নিজ ইচ্ছাৰে তেওঁলোকে আচলতে ধন সম্পত্তি ইমান কৰা নাছিলে। যি কি নহওক, আব্দুৰ ৰহমান বিন আউফ এজন মানে বিলিয়নিয়াৰ আছিলে, তেওঁ কিন্তু নিজৰ জীৱন যেতিয়া আৰম্ভ কৰিছিলে, একদম শূন্যৰ পৰা আৰম্ভ কৰিছিলে তেখেতে। কাৰণ তেওঁলোক যেতিয়া মদিনালৈ হিজৰত কৰি আহিলে, তেওঁ মুহাজিৰ চাহাবা আছিলে, মক্কাৰ পৰা হিজৰত কৰি আহিছিলে। গতিকে মক্কাৰ পৰা যেতিয়া চাহাবাসকলে হিজৰত কৰি গ'ল, কুৰেশ্বৰ ডাঙৰ ডাঙৰ মানুহ, তেওঁলোক সম্ভ্ৰান্ত পৰিয়ালৰ মানুহ, কিন্তু আহোঁতে কি হৈছে, তেওঁলোকে সকলো বস্তু নিজৰ এৰি থৈ আহিব লগা হ'ল। তেওঁলোকে খালি এযোৰ কাপোৰতে তেওঁলোক মদিনালৈ হিজৰত কৰিছিলে, হয় নহয়? আৰু তেওঁলোক যেতিয়া মুহাজিৰ চাহাবাসকল আহিলে, তেওঁলোকৰতো কাম বন নাই, একো এটা বস্তু নাই লগত। তেওঁলোকৰ আনকি কিছুমান চাহাবাতে নিকাইছিলে, খোজকাঢ়ি আহিছিলে মক্কাৰ পৰা মদিনালৈ, ইমান দীঘল যাত্ৰা এটা। কাৰণ তেওঁলোকৰ লগত আনিবলৈ, তেওঁলোকৰ উঠি আহিবলৈ তেওঁলোকৰ এটা উট নাই, এটা ঘোঁৰা নাই। গতিকে সেই আব্দুৰ ৰহমান বিন আউফ যেতিয়া আহিলে মদিনালৈ, আৰু চাহাবাসকল যেতিয়া মদিনালৈ আহিলে ন, তেতিয়া ৰাসূলুল্লাহ ইছলামে কি কৰিলে, মদিনাৰ যিসকল চাহাবা আছিলে, আনচাৰী চাহাবা, তেওঁলোকৰতো নিজৰ খেতি বাতি আছিলে, তেওঁলোকৰ নিজৰ উপাৰ্জন আছিলে। তেতিয়া ৰাসূলুল্লাহ ইছলামে এজন মুহাজিৰ চাহাবা আৰু এজন আনচাৰ চাহাবাক মানে অখুৱত ব্ৰাদাৰহুডত, ইছলামিক ব্ৰাদাৰহুডৰ বান্ধি দিছিলে, আৰু আনচাৰ চাহাবাসকলেও মুহাজিৰ চাহাবাসকলক ইমান আঁকোৱালি লৈছিলে যে তেওঁলোকৰ নিজৰ প্ৰপাৰ্টি সম্পূৰ্ণ আধা আধা কৰি পেলাই মুহাজিৰ চাহাবাক দিছিলে। ঠিক তেনেকে যেতিয়া যিজন আনচাৰ চাহাবাৰ লগত আব্দুৰ ৰহমান বিন আউফৰ মানে ভাতৃত্ববোধত বান্ধি দিয়া হৈছিলে, সেই চাহাবাজনে যেতিয়া তেওঁক দিলে নিজৰ সম্পত্তিৰ আধা ভাগ, তেতিয়া আব্দুৰ ৰহমান বিন আউফে ক'লে যে মোক একো নালাগে, আল্লাহ তোমাৰ সম্পত্তিত, তোমাৰ মালত বৰকত দিয়ক, মোক তোমাৰ একো বস্তু নালাগে, মোক খালি তোমালোকে মদিনাৰ মানে বজাৰখন দেখুৱাই দিয়া, হয় নহয়? তেওঁ একো নললে। তাৰপিছত বজাৰখনলৈ গ'ল, তাৰপিছত তেওঁ সৰু সুৰা বস্তু কিনা বেচা কৰি কৰি এদিন তেওঁ বিলিয়নিয়াৰ হ'ল। তাৰপিছত যেতিয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মৃত্যুৰ বহুত পাছত, যেতিয়া মুছলমানৰ জয় জয়ময় অৱস্থা, আৰু মানে চাৰিওফালে মুছলমান সাম্ৰাজ্য বহুত বাঢ়ি গৈছে, ইছলামিক মানে ষ্টেট, তেতিয়া তেওঁলোকৰ মানে বহুত ভাল হেৰি অৱস্থা, পাৰস্য মুছলমানৰ দখললৈ আহিলে, ৰোমান সাম্ৰাজ্য মুছলমানৰ দখললৈ আহিলে। তেতিয়া আব্দুৰ ৰহমান বিন আউফৰ তেওঁলোকো মানে তেওঁ এইফালে চিৰিয়াৰ ফালে তেওঁ মানে গভৰ্ণৰ হ'ল। তেওঁৰ সন্মুখলৈ এদিন কি হৈছে, যেতিয়া মাংসৰ তৰকাৰী আৰু ঘেঁহুৰ ৰুটি অনা হ'ল, সেই খাদ্য দেখি তেওঁ এদিন কান্দি উঠিল যে আজি আমি কিমান নিয়ামতেৰে সম্পদশালী হৈ আছো, কিন্তু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিজৰ জীৱনত এদিনৰ কাৰণেও পেট ভৰাই খাবলৈ পোৱা নাছিলে। তেওঁ খাইছিলে, কিন্তু ইমানখিনি নাছিলে যে পেট ভৰাই খাব। জীৱনত এদিনো এটা সাজো তেওঁ পেট ভৰাই খাব পৰা নাছিলে। তেওঁ ঘেঁহুৰ কোমল ৰুটি খায়ে নাপালে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে। তেওঁ সদায় সেই মানে যে আজিকালি যদি ফাইন আটা খাওঁ,
তেনেকুৱা আটাৰ ৰুটি তেওঁ খাই নাপালে। তেওঁ সময়ত জৱাৰৰ ৰুটি যিটো টান কৰকৰীয়া, আৰু সেই সময়তো নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে চাউলো খোৱা নাই, তেওঁ চাউল দেখাই নাই, খাই নাই পোৱা। গতিকে সেই খাদ্য দেখি আব্দুর ৰহমান বিন অফে কান্দিছিলে যে আমি আজি আল্লাহ আমাক ইমান নিয়ামতেৰে উপচাই দিছে। এই নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যি আমাৰ কাৰণে ইমান কষ্ট কৰি গল, তেওঁ জীৱনত কোনোদিনে পেট ভৰাই এসাঁজ খাবলৈও নাপালে। ঠিক তেনেকৈ আয়েশা ৰাদিয়াল্লাহু আনহাই তেওঁক বহুতবাৰ এই বিষয়ে উল্লেখ কৰিছে, তেওঁলোকৰ ঘৰত খাবলৈ কিমান কষ্ট হেৰি আছিলে। আৰু তেওঁ ৰাসূলুল্লাহ ইছলামৰ মৃত্যুৰ পিছতো প্ৰায় 40 বছৰ জীয়াই আছিলে আয়েশা ৰাদিয়াল্লাহু আনহা। সেই সময়ত কি আছিলে, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ফেমিলিৰ কাৰণে ৰাসূলুল্লাহ ইছলামৰ ঢুকোৱাৰ পিছত যেতিয়া বহুত মানে ইছলামিক মানে ষ্টেট যেতিয়া চাৰিওফালে বিয়পি গ'ল, তেতিয়া কি হৈছে, ষ্টেট গভৰ্ণমেণ্টৰ ফালৰ পৰা নবী পৰিয়ালক ৰাসূলুল্লাহ ইছলামৰ ফেমিলিক ষ্টাইপেণ্ড দিয়া হয় গভৰ্ণমেণ্টৰ ফালৰ পৰা, হয় নাই? তাৰ উপৰিও আয়েশা ৰাদিয়াল্লাহু আনহাৰ ওচৰলে বহুতো মানে ঠাইৰ পৰা উপহাৰ আদি অজস্ৰ উপহাৰ আহে মানুহৰ, তেওঁলোকৰ খোৱা বস্তু দিয়ে। কিন্তু কি হয়, যিমানে বস্তু আহক, তেওঁ যি ষ্টাইপেণ্ড পায়, যি পায়, আয়েশা ৰাদিয়াল্লাহু আনহাই নিজৰ ওচৰত একো নাৰাখে। তেওঁ সকলো বস্তু দুখীয়া মানুহৰ মাজত বিলাই দিয়ে। এদিনটো এনেকুৱা হৈছে তেওঁ ৰোজা ধৰি আছে, তেওঁৰ ওচৰলৈ ইমান বস্তু আহিছে দিনটোত, তেওঁৰ মানে যিগৰাকী খাদিমা আছে তেওঁ ক'লে সকলোবোৰ বস্তু অমুকক অমুকটো দি আহা, অমুকক অমুকটো দি আহা। যেতিয়া তেওঁ মগৰিবৰ সময়ত যেতিয়া তেওঁ ৰোজা খুলিব হৈছে, তেতিয়া কৈছে মোৰ কাৰণে খাবলৈ কিবা এটা নাই ইফতাৰৰ কাৰণে। তেতিয়া তেখেতৰ খাদিমাই কৈছে আমাৰ ঘৰতটো একো নাইকিয়া, আপুনিতো একো এটা নিজৰ কাৰণে নাৰাখিলে, চব বস্তু দি দিলে। তেতিয়া আয়েশা ৰাদিয়াল্লাহু আনহাই কৈছে মই ভাবিবলৈকে নহলে কথাটো। তাৰপিছত তেওঁ পানী খাই থাকি গল। গতিকে তেওঁ যেতিয়া এই বস্তুবোৰ উপহাৰ হিচাপে পায়, তেতিয়া দেখিলে তেওঁ কান্দে। যেতিয়া আয়েশা ৰাদিয়াল্লাহু আনহাই কয় যে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেওঁৰ জীৱন কালত এদিনৰ কাৰণেও পেট ভৰাই খাবলৈ পোৱা নাছিলে। গতিকে হিজৰতৰ সময়ত যেতিয়া মদিনালৈ আহিছিলে, মই কৈছো আগতে চাহাবাসকলৰ অৱস্থা, আৰ্থিক অৱস্থা বৰ ভাল নাছিলে, বৰ শোচনীয় অৱস্থাতে আছিলে, কাৰণ তেওঁলোকে মক্কাত সকলো বস্তু এৰি থৈ আহিব লগা হৈছিলে। গতিকে তেওঁলোকৰ এনেকুৱা আছিলে যে মদিনাত আহিলে তেওঁলোকে প্ৰায় লঘোণ দিব লগা হয়। চাহাবাসকলে এসাঁজ খালে দুসাঁজ খাবলৈ নাই তেওঁলোকৰ। তাৰোপৰি মৰুভূমিৰ মাজৰ জীৱন, বস্তু এটা পাওঁ বুলি ক'লে হঠাতে পোৱা নাযায়। এদিনাখন কি হল, মানে ইমানে ভোক লাগিছে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ, ঘৰত একোৱে খাবলৈ নাই। গতিকে ভোকত আৰু তেওঁ থাকিব নোৱাৰি ভাবিলে ঘৰত থকাতকে কি হৈছে, তেওঁ ওলাই গল। এই হাদিছটো উমৰ বিন খাত্তাবে বৰ্ণনা কৰিছে। তেওঁ ওলাই গল, তাৰপিছতে দেখিলে যে উমৰ বিন খাত্তাবো একেই, তেওঁ মানে ঘৰৰ পৰা ওলাই আহিছে। যিটো সময়ত সাধাৰণতে দুপৰীয়া সময়ত, মানে দুপৰীয়া সময়ত সাধাৰণতে আৰবত মানুহ বাহিৰলৈ নোলায়, কাৰণ সেই সময়ত খুব গৰম পৰে। কিন্তু তেওঁলোকে ঘৰত থাকি কি কৰিব, মানে তেওঁলোক ওলাই আহিলে। আহি পেলাই নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে উমৰ বিন খাত্তাবক দেখিলে, তাৰপিছত দুয়ো বহি পেলাই ঠাইত বহি কথা পাতি আছে। তাৰপিছত অলপ পিছত দেখিছে আবু বকৰ ছিদ্দিকেও নিজৰ ঘৰৰ পৰা ওলাই আহিছে। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সুধিলে যে তুমি মানে কি কৰি আছা বাহিৰত? তেওঁ ক'লে যে মোৰ ঘৰত একো খাবলৈ নাই, খুব ভোক লাগিছে, গতিকে মানে থাকিব নোৱাৰি মানে ওলাই আহিছো। তাৰপিছত দুই তিনিজনে বহি কথা পাতি আছে মছজিদে নবৱীৰ মানে বাহিৰতে। তেন্তে এজন চাহাবী, তেওঁৰ নাম আবুল হাইছাম, তেওঁ নিজৰ খেতিৰ পৰা, নিজৰ কামৰ পৰা মানে ঘৰলৈ উভতি আহিছে। তেওঁ দেখিলে যে এই তিনিজন শ্ৰেষ্ঠ মানৱ, মানে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আবু বকৰ ছিদ্দিক আৰু উমৰ ৰাদিয়াল্লাহু আনহু, তেওঁলোক বহি আছে। তেওঁলোকক সুধিলে ইয়া ৰাসূলুল্লাহ, যে আপোনালোকে এই সময়ত কি কৰিছে? তেতিয়া ৰাসূলুল্লাহ ক'লে যে নহয়, আমাৰ আচলতে একো খাবলৈ নাই ঘৰত, একো হেৰি কৰিব পৰা নাই, আমি ইয়াতে বহি ভাবিছো কি কৰিম আৰু, কথাকে পাতো বহি পেলাই তিনিজনে। তেতিয়া আবুল হাইছামে তেওঁ মানে একদম হেৰি কৰি উঠিলে যে ইয়া ৰাসূলুল্লাহ, আপোনাৰ মানে খাবলৈ নাই ৰাসূলুল্লাহ সাল্লাল্লাহু ঘৰত। তেওঁ ক'লে ৰাসূলুল্লাহ, আপুনি অলপ পিছত আপোনালোক তিনিজন আমাৰ ঘৰলৈ আহিব। তেওঁ লগে লগে তেওঁ ঘৰলৈ গ'ল, আৰু তেওঁলোকৰ ঘৰত এটা মাত্ৰ ছাগলী আছিলে, যিটো তেওঁলোকে খীৰাই পেলাই গাখীৰ খায়। তেওঁ সেই তেতিয়া তেওঁ ঘৈণীয়েকক ক'লে যে আজি ৰাসূলুল্লাহ সাল্লাল্লাহু ভোকত আছে, আবু বকৰ ছিদ্দিক, উমৰ ৰাদিয়াল্লাহু আনহু। গতিকে তেওঁলোকৰ কাৰণে মানে ছাগলীটো তেওঁ লগে লগে জবহ কৰি দিলে, আৰু ঘৈণীয়েকে সেই ছাগলীৰ মাংসৰে তেওঁ তৰকাৰী বনালে, আৰু আবুল হাইছামে কি কৰিলে, তেওঁ জৱাৰৰ ৰুটি তৈয়াৰ কৰিলে, আৰু লগে লগে ৰাসূলুল্লাহ সাল্লাল্লাহু মাতি আনিলে খাবলৈ, ৰাসূলুল্লাহ সাল্লাল্লাহু, আবু বকৰ ছিদ্দিক আৰু উমৰ ৰাদিয়াল্লাহু আনহু। তেতিয়া তেওঁলোকে খালে, আৰু সেইটো তেওঁলোকৰ কাৰণে মষ্ট লাক্সাৰিয়াছ মানে ফুড আছিলে সেই সময়ত ৰাসূলুল্লাহ সাল্লাল্লাহু কাৰণে, মাংস আৰু ৰুটি। য'ত নেকি তেওঁলোকে প্ৰায়ে খজুৰ আৰু পানী খাই থাকিব লগা হৈছিলে।
এই আহাৰ খাই উঠাৰ পিছত নবী সাল্লাল্লাহু আলাইহি wasallam কি কৰে জানে, আবু বকৰ সিদ্দিক আৰু উমৰ ৰাদিয়াল্লাহু আনহু, যে আজি তোমালোকে ঘৰৰ পৰা যিটো অৱস্থাত ওলাইছিলা যে তোমালোকৰ ঘৰত একো নাছিলে, আৰু এতিয়া যেতিয়া তোমালোক ঘৰলৈ উভতি যাবা, আল্লাহ সুবহানাহু ওয়া তাআলা তোমালোকৰ যেতিয়া আৰু তোমালোকক ভোকত ৰখা নাই, তোমালোকৰ পেট ভৰ্তি কৰি দিলে, হয় নে নহয়? আৰু এই বিষয়ে আল্লাহ তোমালোকক প্ৰশ্ন কৰিব, এই আহাৰ গ্ৰহণ কৰি উঠি তোমালোকে কি কৰিলা, হয় নে? চাওক, মই এইটো কোনো কমপ্লেইন নাই যে আল্লাহ খাবলৈ নাই দিয়ে, এইটো খাবলৈ পালো কিটো হ'ল, হা। কৈছে যে আল্লাহ যিটো আজি নিয়ামত দিলে, ইমান ডাঙৰ নিয়ামত দিলে তোমালোকক, গতিকে আল্লাহ এই বিষয়ে তোমালোকক প্ৰশ্ন কৰিব, এই আহাৰ খাই, এই নিয়ামত গ্ৰহণ কৰি তোমালোকে কি কৰিলা, কি কাম কৰিলা। আৰু আজি আমাৰ চাওঁ, আমি চাৰিওফালে আমাৰ নিয়ামতেৰে উপচি আছে, আৰু আমি গমেই নাপাওঁ আমি কি কি নিয়ামত পাই আছো, আৰু আমাৰ মানুহৰ মানে কমপ্লেইনৰ অন্তই নপৰে। এই যে প্ৰত্যেক নিয়ামতৰ বিষয়ে যে আল্লাহ প্ৰশ্ন কৰিব, হয় নে? এই নিয়ামতবোৰ লৈ আমি কেনেকে ব্যৱহাৰ কৰিলো, কি কৰিলো, এই নিয়ামতবোৰ তাৰ অপচয় কৰিলো নে ভাল কামত ব্যৱহাৰ কৰিলো, নিয়ামতবোৰ আল্লাহ দিয়া। মানুহক আল্লাহ স্বাস্থ্য দিছে, মানুহক আল্লাহ খাবলৈ ভাল বস্তু দিছে, মানুহক আল্লাহ শিক্ষা দিছে, হা, মানুহক আল্লাহ ধন সম্পদ দিছে, টকা পইচা দিছে। গতিকে এই সকলোবোৰ লৈ মানুহে কি কৰিলে এই নিয়ামতবোৰ লৈ পেলাই, এই বিষয়ে আল্লাহ সকলোকে প্ৰশ্ন কৰিব। তেওঁলোকে চাওক, অত ভোকৰ মাজত, অত অভাৱৰ মাজত এসাঁজ ভালকে খাবলৈ পালে, তেতিয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি কৈছে যে আল্লাহ প্ৰশ্ন কৰিব তোমালোকে কি কৰিলা এই আহাৰ গ্ৰহণ কৰি, এই নিয়ামত খাই পেলাই। গতিকে আমাৰ কি হৈছে, আজি আমাৰ কোনো চকুৰ গুজাৰি নাই, মানুহ ইমান আনগ্ৰেটফুল হৈ গৈছে। আৰু কৈছো না যে চকুৰ গুজাৰি নাথাকিলে মানুহে কোনো কাম কৰিব নোৱাৰে। যাৰ নেচাৰত, যাৰ স্বভাৱতে মানে মানুহৰ কমপ্লেইনিং নেচাৰৰ মানুহে কেতিয়াও কোনো ভাল কাম, কোনো ডাঙৰ কাম কৰিব নোৱাৰে মানুহে, হয় নে? আৰু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সকলো অৱস্থাতে চকুৰ গুজাৰি, সকলো অৱস্থাতে, সকলো পৰিস্থিতিতে চকুৰ গুজাৰি, হা। আৰু তেওঁ ইমান মানে পজিটিভ আছিলে মানুহজন, যে তেওঁ মানে বেয়াতকে বেয়া পৰিস্থিতিটো তাৰ পৰা তেওঁ এটা কিবা এটা পজিটিভ চাইড এটা তেওঁ উলিয়াই লয়, আৰু সেইটো হৈছে চকুৰ গুজাৰি। তেওঁ জীৱনত এনেকুৱা শোচনীয় পৰিস্থিতি হৈছে, এনেকুৱা পৰিস্থিতি হৈছে যে আমাৰ নিচিনা মানুহ হলতো মানে কিবাই হৈ গ'ল তাত, কান্দি কাটি হুলস্থুল। তাৰ মাজতো ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি কি হয়, সদায় পজিটিভ থাকে, তাৰ মাজতো তেওঁ সদায় পজিটিভ পইণ্টটো বিচাৰি উলিয়াবলৈ চেষ্টা কৰে, আৰু সেইটো হৈছে গ্ৰেটিটিউড, চকুৰ গুজাৰি, আল্লাহৰ ওচৰতে কদৰ কৰে। আৰু আজি আমাৰ কোনো কদৰ নাই আল্লাহৰ কোনো নিয়ামতৰ প্ৰতি। তাৰপিছত ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ তেখেতৰ গুড মেনাৰ্ছ, তেখেতৰ আখলাক, তেখেতৰ আচাৰ ব্যৱহাৰ, হা, যে গতিকে তেওঁতো তাৰমানে মানে তেওঁ এজন লিডাৰ আছিলে, গোটেই মুছলমানৰ তেওঁ লিডাৰ, আৰবৰ লিডাৰ হয় তেখেত, হয় নে? তেখেতৰ মানে নবী হোৱাটো বাদ দিও তেখেত এজন আৰবৰ লিডাৰ হয়, হয় নে? গতিকে তেখেতৰ এটা প্ৰটকল থকা উচিত, সকলো লিডাৰৰে থাকে, কিন্তু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কেতিয়াও নিজৰ কাৰণে সেই মানুহৰ পৰা কেতিয়াও সেই হেৰিটো প্ৰটকল তেওঁ বিচৰা নাছিলে, আৰু তেওঁ কেতিয়াও লোৱাও নাছিলে, গ্ৰহণো কৰা নাছিলে। তেওঁৰ ওচৰত উটো আছিলে, তেওঁৰ ওচৰত গাধও আছিলে, তেওঁ সদায় প্ৰিফাৰ কৰে তেওঁ গাধৰ ওপৰতো তেওঁ সৱাৰি কৰে, মানে তেওঁ সেইটোত লাজ পোৱা নাছিলে। তাৰপিছতে বদৰৰ যুদ্ধৰ সময়ত এবাৰ কি হ'ল, যেতিয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া বদৰৰ যুদ্ধলৈ গৈছে সাহাবাসকলক লগত লৈ পেলাই, তেতিয়া কিমান সাহাবা আছিলে, 313 জন, কোনোবাই কয় 315, মুঠতে 300ৰ ওপৰ সাহাবা, আৰু উট আছিলে মাত্ৰ 75টা, আৰু কেইটামান ঘোঁৰা। এতিয়া প্ৰত্যেক এটা এটা উট 3জন সাহাবাই মানে শ্বেয়াৰ কৰিব লগা হৈছে, হা। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ লগত কোন পৰিলে, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সকলোৰে মাজত ভাগ কৰি দিলে, কোন কোন যাব, কেনেকে যাব, হা। আৰু তেওঁলোকৰ কি হয়, এজন বা দুজন বহে উটত, এজন খোজকাঢ়ি যায় অলপ দূৰ, তাৰপিছত আকৌ সেইকেইজন নামে, বাকী বহি যায়, তেনেকে তেওঁলোকে উট শ্বেয়াৰ কৰি গৈছিলে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ লগত কোন বহিলে, কাৰ পাল পৰিলে, আলী ৰাদিয়াল্লাহু আনহু আৰু এজন সাহাবাৰ, আৰু দুইজনে কি আছিলে, আলী ৰাদিয়াল্লাহু আনহু আৰু এজন সাহাবা, দুইজনে মানে ডেকা আছিলে, য়াং সাহাবা আছিলে তেওঁলোকে যেতিয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ লগত একেটা উট শ্বেয়াৰ কৰিব লগা হৈছে, যেতিয়া তেওঁলোকে বহিবৰ সময় হয়, যে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম খোজকাঢ়ি যাব লাগিব এতিয়া, হা, তেওঁ বহিব তাৰে কোনোবা এজন, তেতিয়া তেওঁলোকে কয় ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক, যে ইয়া ৰাসূলুল্লাহ, যে আমি মানে আমিতো মানে ডেকা হয়, আমিতো মানে পাৰিম ন, হা, আমি খোজকাঢ়িয়ে যাম, আপুনি বহক। তেওঁলোকে এইটোও নকয়, তেওঁলোকৰ কথা কোৱাৰ ষ্টাইলটো চাওক, যে মানে যে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আপুনি বহক, আপোনাৰ কাৰণে আপুনি হেৰি আমি এৰি দিছো। তেওঁলোকে কৈছে নহয় ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আমিতো পাৰিম, আমি খোজকাঢ়ি যাম, আপুনিয়ে বহক।
এতিয়া নবী ইছলামেতো ভালেই পাব লাগিছিলে, দি দিছে তেওঁ পঢ়িবলৈ। কিন্তু ৰসুল ইছলামেও ক'লে যাতে সেই চাহাবা দুজনেও বেয়া নাপাওক। কৈছে যে তোমালোক ইমানো শক্তিশালী নহয় যে তোমালোকে মানে খোজকাঢ়ি যাব পাৰিবা, আৰু মই ইমানো কমজোৰ নহয় যে মই গোটেইখিনি বহিয়ে যাম। মোৰো মানে ইমান শক্তি আছে যে মই খোজকাঢ়ি যাব পাৰিম। আৰু খোজকাঢ়ি যোৱাৰ স্বভাৱ কি তোমালোকে অকলেই ল'ব খুজিছা নেকি? যে ময়ো সেই খোজকাঢ়ি যোৱাৰ স্বভাৱটো ময়ো নিজে অলপ ল'ব খোজো। এয়া হৈছে নবী ইছলামৰ মানুহৰ লগত কথা কোৱাৰ, মানুহৰ লগত ব্যৱহাৰ কৰাৰ তেখেতৰ তৰিকা। গতিকে মানুহে ৰসুল ইছলামক ভাল নাপায় আৰু কাক ভাল পাব? হয় নাই? গতিকে আনাছ ইবনে মালিকে কয় যে মই নবী সাল্লাল্লাহু আলাইহি ৰসুল ইছলামক 10 বছৰ সেৱা কৰিছো, আৰু যি মই তেওঁ ৰসুল ইছলামৰ লগত আছে তেওঁ এজন সৰু ল'ৰা, 7-8 বছৰীয়া ল'ৰা। আৰু সেই সময়ত সাধাৰণতে ল'ৰা ছোৱালীবোৰ কিমান উৎপতীয়া থাকে, কথা নুশুনে, হয় নে নহয়? কিন্তু তেতিয়া সেই আনাছ বিন মালিকে কৈছে যে মই 10 বছৰ ৰসুল ইছলামৰ লগত আছো আৰু তেওঁক খিদমত কৰিছো, কিন্তু এদিনলৈকেও ৰসুল ইছলামে মোক গালি পৰাটো দূৰৰ কথা, উফ বুলিও কোৱা নাই মোৰ কোনো কামতে। উম, তেওঁ কেতিয়াও উফ বুলিও কোৱা নাই ৰসুল ইছলামক। আচলতে তেওঁৰ ইফালে একটো সৰু ল'ৰা আনাছ ৰাদিয়াল্লাহু আনহু, হয় নে নহয়? তাতে ৰসুল ইছলামক মাকে মানে খাদিম হিচাপে উপহাৰ কৰিছিলে। আৰু আমি আমাৰ চাওঁ আমাৰ তলৰ মানুহৰ লগত আমাৰ ব্যৱহাৰ কেনেকুৱা, হয় নে নহয়? হয় নে নহয়? আচলতে মানুহ বাহিৰত যেনেকুৱাই নহওক, বাহিৰত মানুহ ভাল, অফিচত যায় মানুহজন খুব ফূৰ্তিবাজ, হাঁহি ফূৰ্তি কৰে মানুহে, হয় নে? মানুহ মছজিদলৈ যায় তেওঁৰ এটা বেলেগ ৰূপ, হা, অফিচলৈ যায় বেলেগ ৰূপ, বাহিৰা মানুহৰ লগত বেলেগ ৰূপ। আচলতে মানুহৰ আচল পৰিচয় পোৱা যায় সেই মানুহজনে তেওঁৰ ইনাৰ চাৰ্কেলৰ লগত কেনেকুৱা ব্যৱহাৰ কৰে, তেওঁৰ নিজৰ ল'ৰা ছোৱালী, নিজৰ স্পাউচৰ লগত, আৰু নিজৰ সেই তলৰ যিখিনি তেওঁলোকৰ তলতীয়া থাকে সেই মানুহখিনিৰ লগত মানুহৰ ব্যৱহাৰ কেনে, তাৰ পৰাহে মানুহৰ আচল পৰিচয় পোৱা যায়। আৰু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ক্ষেত্ৰত চাব যে তেওঁ ঘৰৰ মানুহে, তেওঁ খাদিমে, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বিষয়ে কি কয়, হয় নে নহয়? যাৰ মানুহ মানে মানুহৰ আচল পৰিচয় তাৰ পৰা পোৱা যায় না, যিখিনি মানুহ একদম ক্ল'জ, যাৰ লগত খং কৰিব পাৰি যিখিনি মানুহক, তেওঁলোকৰ লগত কৰা ব্যৱহাৰেহে কয় এজন মানুহ প্ৰকৃততে কেনেকুৱা হ'ব, হয় নে নহয়? বাহিৰতো সকলো মানুহে ভাল। সেই আনাছ বিন মালিকেই কৈছে যে এদিন তেওঁ যে সৰু ল'ৰা তেতিয়া প্ৰথম প্ৰথম আহিছে, আৰু এদিন ৰসুল ইছলামে তেওঁক কিবা এটা কামৰ কাৰণে পঠিয়ালে, যে কাৰোবাক মাতিবলে বা কাৰোবাক কিবা এটা কবলে ৰসুল ইছলামে আনাছ বিন মালিকক পঠিয়ালে। তাৰপিছত আনাছ বিন মালিক কৈছে যে মই গ'লো, ওলাই যাওঁতে, ঘৰৰ পৰা ওলাই যাওঁতে দেখিলো ৰাস্তাত কেইটামান ল'ৰাই খেলি আছে। তেওঁ সৰু ল'ৰা, তেওঁ একদম পাহৰি গ'ল, যেতিয়া ল'ৰাকেইটা খেলি থকা দেখিলে তেওঁ একদম পাহৰি গ'ল ৰসুল ইছলামে যে কিবা এটা কামৰ কাৰণে পঠিয়াইছে, তেওঁ খেলিব লাগি গ'ল। ইফালে বহুত দেৰি হৈ গ'ল, তেতিয়া তেওঁ দেখিছে যে মানে ৰসুল ইছলামেও দেখিছে যে নাই, কিবা এটা কামৰ কাৰণে পঠিয়াইছিলে, যে কামটো হোৱা নাই বা কাৰোবাক মাতিবলৈ পঠিয়াইছিলে, নাই অহা। তেতিয়া ৰসুল ইছলামে বিচাৰি গ'ল। তাৰপিছত আনাছ বিন মালিক কৈছে মই খেলি থাকোতে দেখিছো পিছফালৰ পৰা মোক কোনোবাই আহি পেলাই গবা মাৰি ধৰিছে হে, তাৰপিছত মই ঘূৰি চাই দেখো লগে লগে ৰসুল ইছলামক দেখিছো যে তেওঁ মোৰ ফালে চাই মিচিকে হাঁহি আছে। মানে এষাৰো টানকে কথাটো নকলে যে মই তোমাক এইটো কামৰ কাৰণে পঠিয়াইছিলো, তুমি কামটো কেলে নকৰিলা। তেওঁ নিজেই তেতিয়া কৈছে ৰাসূলুল্লাহ মই গৈছো এতিয়া মই কামটো কৰি আহিছো। গতিকে সেয়া হৈছে আমাৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আখলাক, তেওঁৰ মানুহৰ লগত তেওঁৰ ব্যৱহাৰ। যে তেওঁ যে কেৱল মানে নিজে ভাল পোৱা মানুহৰ লগত বা সৰু ল'ৰা মানে হেৰিকে মানে ভাল ব্যৱহাৰ কৰিছিলে সেয়া নহয়, তেওঁ শত্ৰুৰ লগতো তেওঁৰ ভাল ব্যৱহাৰ আছিলে ৰাসূল ইছলামৰ, হয় নে নহয়? তেওঁ মানে যি শত্ৰুৱে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক মানে ঠাট্টা কৰিছিলে, সিহঁতৰ লগতো তেওঁ সদায় যেতিয়া সিহঁতৰ লগত যেতিয়া ব্যৱহাৰ কৰে, লেনদেন কৰে, তেওঁ সদায় নিজৰ ডিগনিটি মেইনটেইন কৰিছিলে। সিহঁতি ঠাট্টা কৰিলে, সিহঁতি গালি গালাজ কৰিলেও ৰসুল ইছলামে সিহঁতৰ লেভেললৈ নামি গৈ পেলাই কাজিয়া নকৰিছিলে কেতিয়াও, তেনেকুৱা ভাষা কেতিয়াও তেওঁ ব্যৱহাৰ কৰা নাছিলে। ঠিক তেনেকে আমি দেখা পাওঁ ৰসুল ইছলামৰ তেখেতৰ মানে জীয়েকৰ লগত ফাতিমা ৰাদিয়াল্লাহু আনহা, তেওঁৰ লগত ৰসুল ইছলামৰ কেনেকুৱা ব্যৱহাৰ আছিলে, হয় নে নহয়? ফাতিমা ৰাদিয়াল্লাহু আনহা যেতিয়া ঘৰলৈ আহে, তেওঁ আব্বাকৰ ঘৰলৈ আহে, ৰসুল ইছলামে কি হয় দেখাৰ লগে লগে তেওঁ নিজে উঠি যায়, পঢ়াৰ পৰা উঠি গৈ জীয়েকক আদৰি আনে, তেওঁ জীয়েকক কপালত আৰু হাতত চুমা খায়, আৰু নিজৰ চাদৰখন পাৰি দিয়ে জীয়েকক বহিবলৈ। কিমান সন্মান কৰে তেওঁ জীয়েকক।
গতিকে আমি পাৰিমনে আমাৰ মানে ল'ৰা ছোৱালীৰ লগত তেনেকে ব্যৱহাৰ কৰিবলৈ? সেয়া হৈছে মানুহৰ তৰবিয়তৰ তৰিকা, যে কেনেকে ডাঙৰকো সন্মান কৰিব লাগে। আৰু ঠিক তেনেকেই ফাতিমা ৰাদিয়াল্লাহু আনহাইও যেতিয়া ৰাসূলুল্লাহ সাল্লাল্লাহু তেওঁৰ ঘৰলৈ যায়, ঠিক তেনেদৰে আদৰিছিলে তেওঁ নিজৰ আব্বাকক। ঠিক আছে? গতিকে কৈছো ৰাসূলুল্লাহ সাল্লামে যে অকল নিজৰ পৰিয়ালৰ লগতে ভাল ব্যৱহাৰ সেয়া নহয়, তেওঁৰ নিজৰ শত্ৰুৰ লগতো তেওঁ ভাল ব্যৱহাৰ কৰিছিলে। তেওঁ ইমানে সেইকাৰণে তেওঁ মক্কাত থকা সময়তো নবুৱতৰ আগতেও তেওঁতো মক্কাত বিখ্যাতে আছিলে না আমিন আৰু চাদিক বুলি। হা, যে তেওঁৰ পৰা মানুহৰ কোনো ধৰণৰ শত্ৰুও যদি গালি পাৰি যায়, তেওঁৰ পৰা কোনো ধৰণৰ মানে অনিষ্ট নহয় ৰাসূলুল্লাহ সাল্লামৰ পৰা। সকলোৱে জানিছিলে। আৰু ৰাসূলুল্লাহ সাল্লামক সিহঁতি মানে শত্ৰুৱে মানে কি কৰিছে, হত্যা কৰিবলৈ প্লেনিং কৰিছে। কিন্তু তাৰ পিছতো সেই সময়তো সিহঁতি নিজৰ যিবোৰ মূল্যৱান বস্তু থাকে, আপুৰুগীয়া বস্তু থাকে, সেইবোৰ কি হয় ছেফ হিচাপে ছেফ চাইডত ৰাসূলুল্লাহ সাল্লামৰ ওচৰতে জমা ৰাখে। যেনেকে আজি মানুহে কিছুমান বস্তু, দৰকাৰী বস্তু, ভেলুৱেবল বস্তু মানুহে লকাৰত থয়, সিহঁতি সেই সময়ত ৰাসূলুল্লাহ সাল্লামৰ ওচৰতে জমা ৰাখিছিলে। ইফালে সিহঁতি ৰাসূলুল্লাহ সাল্লামক মাৰিবলৈ, হত্যা কৰিবলৈ প্লেনিং কৰি আছে। তাৰমানে তাৰ পিছতো তেওঁলোকৰ ইমান বিশ্বাস যে ৰাসূলুল্লাহ সাল্লামে কেতিয়াও তেওঁলোকৰ বস্তু আত্মসাৎ নকৰে। আৰু সঁচাকে ৰাসূলুল্লাহ সাল্লামে সেইকাৰণে যেতিয়া তেওঁ নিজে হিজৰত কৰি গ'ল, তেওঁ আলী ৰাদিয়াল্লাহু আনহুক থৈ গ'ল মক্কাত তেওঁৰ পিছত, যে মই যোৱাৰ পিছত তুমি মোৰ ওচৰত যি বস্তু, যাৰ যাৰ যিখিনি বস্তু আছে ন, সেইখিনি তুমি দি থৈ পেলাই তুমি গুচি আহিবা। আৰু আলী ৰাদিয়াল্লাহু আনহু তেনেকে সকলোৰে বস্তু দি থৈ তেওঁ তাৰপিছত মদিনালৈ হিজৰত কৰিলে। সেয়া আছিলে তেওঁৰ বিশ্বাস। তেওঁ কেতিয়াও মানুহৰ বিশ্বাস ভংগ নকৰে, হয় নে নাই? বিশ্বাসী মানুহৰ মানে এইটো পাৰ্চনেলিটি মানুহৰ ডেভেলপ কৰে, সেইবোৰ বস্তু আছিলে। হা, গতিকে ৰাসূলুল্লাহ সাল্লামৰ শত্ৰুৱে যেতিয়া মদিনাত যেতিয়া ইহুদীবোৰে ৰাসূলুল্লাহ সাল্লামক ঠাট্টা মস্কৰা কৰিছিল, তেওঁলোকে যেতিয়া ৰাসূলুল্লাহ সাল্লামৰ মজলিছলৈ আহে, হা, আহি পেলাই কি কব, আসসালামু আলাইকুমৰ জেগাত কব আসসামু আলাইকুম। আসসালামু আলাইকুম মানে যে তোমাৰ মৃত্যু হওক, হা, ডেথ অন ইউ। আসসালামু আলাইকুম মানে হৈছে কি পিচ অন ইউ, নহয় জানো? ঠিক তেনেকে সিহঁতৰ সেইটো হৈছে যে সিহঁতি মানে অলপ মানে জিভাখনৰ পৰা ইফাল সিফাল কৰি পেলাই কথাটো কয় যে আসসালামু আলাইকুম। সিহঁতি ভাবে যেন ৰাসূলুল্লাহ সাল্লামে বুজিয়ে পোৱা নাই। আৰু সেইটো কৈ পেলাই সিহঁতি খুব মানে হাঁহে ইটোৱে সিটোৰ মুখলৈ চাই পেলাই মানে। হা, কিন্তু কিন্তু সেইবোৰ সকলো ৰাসূলুল্লাহ সাল্লামে বুজি পায়ো তেওঁ খালি কি কয়, তেওঁ নিজৰ মানে সিহঁতৰ লগত সংযত আচৰণে কৰে, সিহঁতকো তেওঁ উত্তৰ দিয়ে ৱা আলাইকুম। অৰ্থাৎ বেক টু ইউ, তোমালোকৰো সেই একে হওক। এদিন তেনেকে কওঁতে হযৰত আয়েশা ৰাদিয়াল্লাহু আনহা নিজৰ ৰুমৰ পৰা শুনি আছিলে যে ইহুদী কেইটামান আহিলে, আহি পেলাই ৰাসূলুল্লাহ সাল্লামক এনেকে কৈছে। হা, আৰু ৰাসূলুল্লাহ সাল্লামে একো সিহঁতক গালি গালাজ কৰা নাই, তেওঁ শান্ত হৈ আছে। হা, তেওঁ কি কৰি ৰাসূলুল্লাহ সাল্লামে কি উত্তৰ দিলে, আয়েশা ৰাদিয়াল্লাহু আনহাই নুশুনিলে। আৰু তেওঁ সেইফালে ভিতৰত একদম খঙত গুজৰি গুমৰি উঠিছে। আৰু তেওঁ পৰ্দাৰ ভিতৰৰ পৰাই মানে তেওঁ নিজৰ ৰুমৰ পৰাই, আয়েশা ৰাদিয়াল্লাহু আনহাই সিহঁতক গালি পাৰিবলৈ আৰম্ভ কৰি দিলে, ইহুদী কেইটা, যে তোমালোক বৰবাদ হৈ যোৱা, তোমালোক ধ্বংস হৈ যোৱা, অমুক তমুক। হা, যেতিয়া তেওঁ আয়েশা ৰাদিয়াল্লাহু আনহাই গালি পাৰিবলৈ আৰম্ভ কৰিলে, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম উঠি আহিলে মছজিদৰ নবৱীৰ পৰা। আহি আয়েশা ৰাদিয়াল্লাহু আনহাৰ ওচৰলৈ আহিলে আৰু ক'লে, তেওঁ বুজালে যে আয়েশা তুমি ঠাণ্ডা হোৱা, ইমান কিয় হুলস্থুল কৰিছা, কিয় গালি পাৰিছা সিহঁতক? আয়েশা ৰাদিয়াল্লাহু আনহাই ক'লে যে সিহঁতি আপোনাক ইমান বেয়াকে অপমান কৰিছে, হা, তাৰপিছত আপুনি কিদৰে এনেকে মনে মনে থাকিব পাৰে? তেতিয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে যে তুমি মই যে সিহঁতক উত্তৰ দিলো, তুমি মোৰ উত্তৰটো শুনা নাই নেকি? যে মই সিহঁতক ক'লো নহয় যে মানে ৱা আলাইকুম, যে সিহঁতক ক'লো। তেতিয়া সেই কথা শুনি মানে আয়েশা ৰাদিয়াল্লাহু আনহা তেওঁ ঠাণ্ডা হ'ল। গতিকে এই ঘটনাটো আমি পাওঁ যে ৰাসূলুল্লাহ সাল্লামে কেনেকুৱা পৰিৱেশতো নিজকে শান্ত কৰি ৰাখিব পাৰিছিলে, নিজকে পজিটিভ ৰাখিব পাৰিছিলে সকলো অৱস্থাতে। আৰু আজি আমাৰ মানুহে কিবা এটা কথা কোৱাৰ আগতে মানুহৰ কি হয় যে তেওঁ এটা কথা ক'লে আমি 10টা কথা নুশুনোৱালৈকে শান্তি নালাগে। কিন্তু ৰাসূলুল্লাহ সাল্লামৰ তেনেকুৱা নহয়। আচলতে কি জানে, মানুহে আনৰ হেৰিটো কেনেকে লয় সেইটো মানুহৰ নিজৰ ওপৰত কথা। কোনোবাই যেনিবা গালিয়ে পাৰিলে, সেইটো মানুহৰ ওপৰত, নিজৰ ওপৰত কথা, তেওঁ সেইটো কেনেকে লয়, কেনেকে ৰিয়েক্ট কৰে। যে গালি পাৰিলে পাৰিলে, গতিকে বা কোনোবাই সেইটো হ'ব পাৰে যে তেওঁ এটা গালি পাৰিলে মানুহে 10 কাৰোবাৰ ৰিয়েকশ্যন হ'ব পাৰে, তেওঁ 10টা গালি পাৰিলে। বা কাৰোবাৰ এইটো ৰিয়েকশ্যন হ'ব পাৰে যে এটা ঘুচাই মাৰি দিলে। গতিকে মানুহৰ যিটো ৰিয়েকশ্যন হয় না, সেইটোও মানুহৰ আচলতে নিজৰ ইনাৰ পিছৰ লগত মানুহৰ লগত জড়িত হৈ থাকে। তেওঁ কেনেকে ৰিয়েক্ট কৰিলে,
আৰু ৰসুল ইছলাম সকলো সময়তে তেওঁ শান্তিত থাকে, তেওঁ মানে সংযত হৈ থাকে। এইটো নহয় যে তেওঁ তল পৰি থাকে, যে তেওঁ কোনো কথা উত্তৰে নিদিব, তেওঁ উত্তৰ দিয়ে, কিন্তু তেওঁ কেতিয়াও নিজৰ যিটো ডিগনিটি আছিলে সেইটো তেওঁ এৰি নিদিয়ে, তাৰপৰা তেওঁ সেই সীমা তেওঁ পাৰ নহয় কেতিয়াও। সেইকাৰণে আল্লাহে কৈছে যে আপুনি মানে আখলাকৰ সৰ্বশ্ৰেষ্ঠ আসনত আছে, সেইটো সৰ্বশ্ৰেষ্ঠ আসনত। সেইজন ৰসুল ইছলামে হৈছে মানে যিজন ইমান নম্ৰ, অমায়িক, কিন্তু তেওঁ অত্যন্ত সাহসী আছিলে, এজন বীৰ পুৰুষ, হয় নহয়। এবাৰ কি হৈছিলে, মদিনাত ৰাতি এটা ডাঙৰ শব্দ হ'ল, হঠাৎ হ'ব, আৰু সেই সময়তে মদিনাত কি হৈছে, চাৰিওফালৰ পৰা মানে শত্ৰুৱে আক্ৰমণ কৰি থাকে আৰম্ভণি অৱস্থাতে। সকলো সময়তে এটা ভয়ৰ মানে পৰিৱেশ, আতংকৰ পৰিৱেশত আছিলে চাহাবাসকল, কাৰণ সেই সময়ত মানে মুছলমান হিজৰত কৰি আহিছে, কুৰেশ্বৰো আক্ৰমণৰ ভয় মদিনাৰ ওপৰত। এনেতে এদিন ৰাতি হঠাৎ এটা ডাঙৰ শব্দ হ'ল, আৰু সকলো চাহাবা মানে তেওঁলোকে মানুহবোৰে, মদিনাৰ মানুহখিনি ভয় খাইছে। তেওঁলোকে ৰাতি ভয়ে ভয়ে মানে নিজৰ ঘৰৰ পৰা ওলাই আহিছে, যে খবৰ যে কি হৈছে, কি হয়, শব্দটো ক'ৰ পৰা আহিছে, মানে কি হৈছে, কোনোবা আক্ৰমণ কৰিছে নেকি। তেতিয়া চাহাবাসকল ঘৰৰ পৰা ওলাই আহিলে মদিনাৰ মানুহখিনি, তেতিয়া দেখিলে যে ইতিমধ্যে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ঘোঁৰাত উঠি পেলাই, ঘোঁৰা চেকুৰাই সেই যিডোখৰ ঠাইত মানে শব্দ হৈছিলে, যিটো ফালে, সেই ফালৰ পৰা ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আহি আছে। আৰু তেওঁ ঘোঁৰাত মানে সেই সময়ত চেডেলো নাছিলে, তেওঁ ঘোঁৰা চেকুৰা আহিছে, আহি পেলাই ক'লে যে একো নাই, মই চাই আহিছো, কোনো ভয়ৰ কাৰণ নহয়। চাওক, যিসকল মানে ইমান সাহসী চাহাবা সকলো সেই সময়ত মানে ভয় কৰিছে ওলাই আহিবলৈ, আৰু ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কি হৈছে, সেই সময়তে তেওঁ অলৰেডি শব্দটো শুনাৰ লগে লগে তেওঁ ঘোঁৰা দৌৰাই দিলে। গতিকে কিমান সাহসী আছিলে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। আৰু তেওঁ মানে নম্ৰ আছিলে, অমায়িক আছিলে, তেওঁ আচাৰ আচৰণ ভাল আছিলে, কিন্তু তাৰ অৰ্থ এইটো নহয় যে তেওঁ অন্যায় হলে তাৰ বিৰুদ্ধে মাত নামাতিছিলে। য'ত তেওঁ যেতিয়া শাসক হিচাপে, ৰুলাৰ হিচাপে তেওঁ য'ত ষ্ট্ৰিক্ট ডিচিশ্যন ল'ব লগা হয়, তাত তেওঁ লৈছিলে। এই সময়ত তেওঁ ষ্ট্ৰিক্ট ডিচিশ্যন লৈছিলে। মানুহ ভাল হোৱাৰ, আচাৰ আচৰণ ভাল হোৱাৰ অৰ্থ এইটো নহয় যে মানুহে অন্যায়ৰ বিৰুদ্ধে মাত নামাতিব বা অন্যায়ৰ বিৰুদ্ধে কোনো একশ্যন নল'ব। সেয়া আমি চিৰতত আমি পিছত দেখা পাম, তেওঁ ক'ত তেওঁক একদম ষ্ট্ৰিক্ট ডিচিশ্যন ল'ব লগা হৈছিলে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে, ক'ত তেওঁ এৰা ধৰা কৰিছিলে, আমি চিৰতত আমি পিছত দেখা পাম। আৰু ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মানে যেতিয়া হয়, তেওঁ মানে কাকো কোনো কথাতে তেওঁ মনা নকৰে, ৰিফিউজ নকৰে। আনকি সেইকাৰণে সৰু সৰু ল'ৰা ছোৱালীবোৰে তেওঁক ধৰি, হাতত ধৰি ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক টানি লৈ যায়, বোলে ৰাসূলুল্লাহ আহক, আমাৰ লগত খেলক সি, আমাৰ লগত এইটো কৰক সি। আৰু ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কেতিয়াও মনা নকৰে, হয় নে। কোনো কামত মানুহক কাৰোবাৰ কাম হেৰি হলে, কাৰোবাৰ দেখিছে কাম কৰি আছে, কোনোবাই মতালে তেওঁ ৰখি নাথাকে, তেওঁ আগবাঢ়ি গৈ পেলাই মানুহক কামত সহায় কৰে। সেইকাৰণে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইমানে ইজি কৰি আছিলে নহয়, কোনো তেওঁক সেইকাৰণে কথা কবলৈ মানে ভয় নকৰে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক, ঠিক আছে। আৰু ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৰি দিয়ে কাম, হয় নে। এদিন কি হৈছে, এজন ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মছজিদত বহি আছে, তেওঁ মানে তেওঁ থাকোতে তেওঁৰ মানে যিটো মানে চোলা পিন্ধি আছিলে, থোপ পিন্ধি আছিলে, সেইটোত মানে বিভিন্ন ঠাইত টাকলি মৰা। সেই সময়ত এজন চাহাবা সোমাই আহিলে, তেওঁ এটা ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক এটা মানে এটা নতুন চোলা এটা উপহাৰ দিলে। আৰু ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সেইটো লৈ গৈ পেলাই কি কৰিলে, ভিতৰলৈ গ'ল, ৰুমলৈ গৈ পেলাই সেইটো আগৰটো সলাই পেলাই নতুনটো পিন্ধি আহিলে। সেইটো পিন্ধি তেওঁ যেতিয়া খুতবা দি আছে, চাহাবাসকলক শিকাই আছে, তাৰ মাজত এজন চাহাবিয়ে হঠাৎ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক ক'লে যে ইয়া ৰাসূলুল্লাহ, আপোনাৰ পৰা মই এটা বস্তু খোজো, আপুনি দিবনে। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, কোৱা কি লাগে। তেতিয়া তেওঁ ক'লে যে আপুনি পিন্ধি থকা থোপটো লাগে। তেতিয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কি কৰিছে, লগে লগে তেওঁ নিজৰ ৰুমলৈ আকৌ সোমাই গ'ল। তেওঁ যেতিয়া সোমাই গ'ল, তেতিয়া বাকী চাহাবাসকলে তেওঁক খং কৰিছে, এজন চাহাবাক, যে তুমি জানা যে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক খুজিলে নিদিয়াকে কেতিয়াও নাথাকে, আৰু তেওঁৰ ওচৰত নাই, সেইটো অৱস্থাত তুমি কিয় এইটো খুজিছা, ঠিক আছে। তেওঁলোকে চবেই, বাকী চাহাবাসকলে তেওঁক খং কৰিবলৈ আৰম্ভ কৰি দিলে। তেতিয়া তেওঁ কৈছে যে সেইটো কাৰণে মই যে এইটো পিন্ধি ভাল পাম বা মই এইটো পিন্ধি হেৰি কৰিম, সেইটো কাৰণে নহয়, লোৱা নাই। মই এইটো কাৰণে লৈছো, যিহেতু ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ থোপ হয়, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে পিন্ধিছিলে এতিয়া না, আৰু সেইটো মই মোৰ যেতিয়া মানে হেৰিত কফন হিচাপে মই ব্যৱহাৰ কৰিম, হয় নে নহয়। আৰু আল্লাহ তাআলাৰ আগত মানে মই এইটো ক'ম যে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মানে কিমান মানে দানী মানুহ আছিলে না, তেওঁ খোজাৰ লগে তেওঁৰ ওচৰত নাই, কিন্তু তথাপি তেওঁ লগে লগে কোনোবাই খুজিলে তেওঁ সেইটো দিবলৈ সকলো প্ৰকাৰে চেষ্টা কৰে। কিবা এটা খুজিলে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নাথাকিলেও তেওঁ পইচা পাতি খুজিলেও তেওঁ আনৰ পৰা ধাৰ কৰি হলেও আনিও ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে দিয়েহি। তেওঁ কাকো কোনো কথাতে মনা নকৰে, ৰিফিউজ নকৰে। তেতিয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে গৈ পেলাই ভিতৰলৈ গ'ল, আকৌ সেই পুৰণা সেইটো পিন্ধি আহিলে, আৰু নতুনটো এজন চাহাবিক দি দিলে, আৰু তেওঁ সেইটো পিছত নিজৰ কফন হিচাপে সেইটো ব্যৱহাৰ কৰিছিলে, ঠিক আছে।
ঠিক তেনেকে ৰসুল ইছলামে এজন নবী আছিলে, আমি জানো, হয় নে নহয়? কিন্তু তেখেতৰ চেন্স অফ হিউমাৰ অত্যন্ত ভাল আছিলে। এইটো নহয় যে ৰসুল ইছলাম সকলো সময়তে মানে দুখতে আছিলে, একদম গুৰু গম্ভীৰ কথাই ন। তেখেতে মানে পাতলীয়া ধেমালিও কৰিছিলে চাহাবাসকলক, কিন্তু ৰসুল ইছলামে কেতিয়াও ধেমালিতেও মিছা কথা কোৱা নাছিলে, হয় নে নহয়? আজি আমাৰ কি হয়, মানুহে যে ধেমালি কৰে, মানুহে কাৰোবাক হহুৱাবলৈ চেষ্টা কৰে, জোক কৰে, মানুহে কি হয় আনক ঠাট্টা কৰে, হয় নাই? মানুহে ভাবে যে আমি খুব হহুৱাইছো আনক, এনেকুৱা ধৰণৰ ঠাট্টা মস্কৰা কৰি, বা নিজকে খুব স্মাৰ্ট বুলি ভাবে মানুহে, হয় নহয়? কিন্তু ৰসুল ইছলামৰ মানে তেওঁৰ সেইটোও এটা চৰিত্ৰৰ দিশ, তেওঁ ধেমালিও কৰিছিলে, কিন্তু সেই ধেমালি দ্বাৰা তেওঁ কেতিয়াও মানুহক হাৰ্ট কৰা নাছিলে, দুখ দিয়া নাছিলে, মনত কষ্ট দিয়া নাছিলে, আৰু তেওঁ কেতিয়াও ধেমালিটো মিছা কথা নকৈছিলে। তাৰ বহুতো উদাহৰণ পোৱা যায় ৰসুল ইছলামৰ এই চেন্স অফ হিউমাৰৰ বিষয়ে। এদিন এগৰাকী বুঢ়ী মানুহ আহিলে ৰসুল ইছলামৰ ওচৰলে, আৰু আহি পেলাই ক'লে যে ইয়া ৰাছূলুল্লাহ, আপুনি মোৰ কাৰণে দোৱা কৰক যাতে মই জান্নাতলৈ যাব পাৰো। আৰু ৰসুল ইছলাম থাকোতে প্ৰায় চাহাবাসকলে ৰসুল ইছলামৰ পৰা দোৱা কৰোৱায়, কাৰণ ৰসুল ইছলামৰ দোৱা আল্লাহে কবুল কৰিবই। যে তেওঁ আহি পেলাই ক'লে যে ৰসুল ইছলাম, ইয়া ৰাছূলুল্লাহ, আপুনি মোৰ কাৰণে দোৱা কৰক যাতে মই জান্নাতলৈ যাব পাৰো। যে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে অতি অমায়িকভাৱে ক'লে যে যে তুমি নাজানা নেকি যে তুমি যে জান্নাতলৈ বুঢ়ী মানুহ নাযায়, যাব নোৱাৰে। ঠিক আছে, কথাটো শুনিতো মানুহগৰাকীটো কন্দা কটা আৰম্ভ কৰি দিলে, তেতিয়া মোৰ কি হব। তেতিয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেওঁক ক'লে যে নেকান্দিবা, যে বুঢ়ী মানুহ জান্নাতলৈ নাযায়, কিন্তু আল্লাহ তাআলাই সুন্দৰ তেওঁক কি হব, জান্নাতলৈ যোৱাৰ আগতে সুন্দৰ যুৱতীলৈ পৰিণত কৰি দিব, তাৰপিছতে তেওঁ জান্নাতত প্ৰৱেশ কৰিব। গতিকে এনেকুৱা এই ধেমালিটো কি হৈছে, ৰসুল ইছলামে মানুহ গৰাকীক সুখবৰ দিলে, গ্লেড টাইডিংছ দিলে যে তুমি জান্নাতলৈ যাবা। আৰু গোটেই উম্মতকে ৰসুল ইছলামে সুখবৰ দিলে যে প্ৰত্যেক মানুহ, যি মানুহে জান্নাতলৈ যাব, তেওঁ যুৱা অৱস্থাত যাব, ধুনীয়া অৱস্থাত, স্বাস্থ্যৱান হৈ পেলাই মানুহ যাব। কোনো বেমাৰ আজাৰ বা কোনো মানুহ বুঢ়া হয়, বাৰ্ধক্য অৱস্থাত কোনো মানুহ জান্নাতলৈ নাযায়। মানুহ সকলোকে আল্লাহ এটা নতুন জীৱন দিব, এটা সুন্দৰ জীৱন দিব আল্লাহ একতা, হয় নহয়? আৰু এই সুন্দৰ জীৱন দি আল্লাহ কি হৈছে, তেওঁৰ শ্ৰেষ্ঠ স্থানলৈ আল্লাহ লৈ যাব, থাকিবলৈ দিব তাত। কাৰণ আল্লাহ সূৰা মানে ৱাকিয়াত কৈছে না, ইন্না আনশা'নাহুন্না ইনশা'a, যে মই সিহঁতক আকৌ ধুনীয়াকে গঢ়িম, ফাজআলনাহুন্না আবকাৰা, আৰু সিহঁতক একদম যুৱক অৱস্থালৈ, যুৱতী অৱস্থালৈ লৈ যাম, হয় নহয়? গতিকে কোনো বুঢ়া মানুহ জান্নাতলৈ নাযায়, সকলোকে আল্লাহ ধুনীয়া মানে ডেকা অৱস্থাত কৰিহে জান্নাতলৈ নিব। আৰু এটা ঘটনা ৰসুল ইছলামৰ চেন্স অফ হিউমাৰৰ বিষয়ে, যিটো আয়েশা ৰাদিয়াল্লাহু আনহাৰ লগত মানে সংঘটিত হৈছিলে, সেইটো আমি চাওঁ। যেতিয়া ৰসুল ইছলামৰ শেষৰ অৱস্থাত, তেওঁ ডেথ বেডত আছে, হয় নে, মৃত্যু সজ্জাত, সেই সময়ত কি হৈছিলে, ৰসুল ইছলামৰ কেইদিনমান খুব জ্বৰ হৈছিলে, অত্যন্ত জ্বৰ, মানে ৰসুল ইছলাম উঠিব নোৱাৰে। আৰু চাহাবাসকলেও আৰু ৰসুল ইছলামৰ পত্নীসকলেও, উম্মুল মুমিনিন সকলেও মানে কথাটো ইমান ভবা নাই, তেওঁলোকে আচলতে ভবাই নাই যে ৰসুল ইছলাম মানে যে মানে এনেকে মানে এইটো তেওঁৰ শেষ সময় বুলি। তেনেকুৱা হৈছে, ৰসুল ইছলামৰ গাটো বেয়া হৈছে আৰু ঠিক হব। তাৰপিছতে সেইকেইদিনতে আকৌ কি হ'ল, আয়েশা ৰাদিয়াল্লাহু আনহাৰো মানে অলপ গাটো বেয়া লাগিলে, খুব জ্বৰ লাগিলে, তেওঁৰ খুব মূৰটো বিষাইছে, আৰু তেওঁ মূৰটো ধৰি পেলাই খুব তেওঁ মানে কৈ আছে যে হাই, মোৰ ইমান মূৰটো বিষাইছে, মই থাকিব পৰা নাই, বিষত মানে তেওঁ কাকাই আছে, ইমান কষ্ট পাইছো, ইটো সিটো। তাৰপিছতে তেওঁৰ সেইখিনি মানে চিঞৰ বাখৰ শুনি তেতিয়া ৰসুল ইছলাম সেই পৰিস্থিতিটো অলপ পাতল ল'ব খুজিলে, তেওঁ নিজেও কিন্তু খুব কষ্টত আছে ৰসুল ইছলাম, আৰু জানিছিল যে তেওঁ কেইদিনমানৰ পিছত তেওঁ এই পৃথিৱীৰ পৰা যাবগে। কিন্তু তেওঁ তেতিয়া আয়েশা ৰাদিয়াল্লাহু আনহাক ধেমালি কৰি সুধিলে যে আয়েশা, তোমাৰ কিনো সমস্যা হৈছে, ভালহে, তুমি যদি মোৰ আগতে ঢুকাই যোৱা, ভাল কথা না, মই তোমাক গোচল দিম, তোমাক নিজ হাতেৰে মই মানে দফন কৰিম, তোমাৰ জানাজা নামাজ মই পঢ়িম, তাতকে ডাঙৰ কথা কি লাগে তোমাক, মানে আল্লাহৰ ৰচুলে তেওঁক মানে হেৰি কৰিব, হয় নহয়? তেতিয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আচলতে চব এই ধেমালিটোৰ যোগেদি তেওঁ মানে নিজৰ মানে আচলতে আগন্তুক মৃত্যুৰ বিষয়ে জনাব খুজিছিলে আয়েশা ৰাদিয়াল্লাহু আনহাক, আৰু তেখেতক মানে মেণ্টেলি প্ৰিপেয়াৰ কৰিব খুজিছিলে, মানসিকভাৱে, যাতে তেওঁ নিজকে পিছত চম্ভালিব পাৰে। কিন্তু আয়েশা ৰাদিয়াল্লাহু আনহাই ইমানটো ভবাই নাই, যে মানে তেওঁ ভাবিছে ৰসুল ইছলামে তেওঁক মানে জোকাইছে, তেওঁ তেতিয়া ৰসুল ইছলামক ক'লে মানে যে আচ্ছা, আপুনিতো বিচাৰিছে যে মই ঢুকাই যাওঁ, যাতে আপুনি মানে ফ্ৰী হৈ যায়,
আৰু নিজৰ আন মানে পত্নীৰ ওচৰলৈ আপুনি যাব পাৰে। আচলতে আয়েশা ৰাদিয়াল্লাহু আনহা হৈছে ন, তেওঁ মানে যিগৰাকী মানে ৰাসূলুল্লাহ সাল্লাল্লাহু মানে এগৰাকী মানুহ আছিলে যি ৰাসূলুল্লাহ সাল্লাল্লাহু নিজৰ হাতত মুঠি ৰাখিব পাৰিছিলে, হয় নে নহয়? তাৰপিছত ৰাসূলুল্লাহ সাল্লাল্লাহু তেওঁৰ কথা শুনি হাঁহিলে খালি বেছিকে বোলে। আৰু ৰাসূলুল্লাহ সাল্লাল্লাহু আয়েশা ৰাদিয়াল্লাহু আনহাৰ কথা খুব শুনিছিলে আৰু মানিছিলে তেওঁ। গতিকে এইটো যিটো এটা মৃত্যু সজ্জাত ৰাসূলুল্লাহ সাল্লাল্লাহু তেওঁৰ পত্নীৰ লগত কৰা এটা ধেমালি, আৰু এই ঘটনাটোৰ পৰা মুছলিম উম্মতে এটা ডাঙৰ শৰীয়তি পইণ্ট, এটা ফিকাহৰ পইণ্ট পালে যে যদি হাজবেণ্ড আৰু ৱাইফৰ মাজত যিজনে ঢুকাই যায়, গতিকে স্পাউচে কি হৈছে গোচল দিব পাৰে, গোচল দিব পাৰে, হয় নে নহয়? যদি হাজবেণ্ড ঢুকাই যায় ৱাইফে গোচল দিব পাৰিব, ৱাইফ ঢুকালে হাজবেণ্ডে গোচল দিব পাৰিব। এটা ডাঙৰ ফিকাহ মানে ইয়াৰ পৰা ডিৰাইভ কৰা হৈছে এই হাদিছটোৰ পৰা, এই এটা ধেমালি কথা কোৱা। কাৰণ মই কৈছো ৰাসূলুল্লাহ সাল্লাল্লাহু ধেমালিতেও কেতিয়াও মিছা কথা কোৱা নাছিলে। গতিকে এই হৈছে যে মানে তাৰ পৰা এইটো ওলাইছে যে দিব পাৰে হাজবেণ্ডেও ৱাইফক গোচল দিব পাৰে। আৰু আমাৰ সমাজত কি হয়, গোটেই পৃথিৱীৰ মানুহ ঢুকালে, এগৰাকী মাইকী মানুহ ঢুকালো বা মতা মানুহ ঢুকালে, মেহৰাম নন মেহৰাম চবকে চাবলৈ দিয়া হয়, কিন্তু ঘৈণীয়েকক চাবলৈ দিয়া নহয়। আৰু আমাৰ আগত এই ডাঙৰ হাদিছ আছে। আচলতে আমি নাজানোৱেই, আমি জানিবলৈ ইচ্ছাও নকৰো, হয় নহয়? সেইকাৰণে কি হৈছে, আমি মুছলমানে আমাৰ ওচৰত ইমান সুন্দৰ কথা, সুন্দৰ নীতি নিয়ম, এটা সুন্দৰ আমাৰ আগত জীৱন পদ্ধতি আছে, আমি সেইকাৰণে নিজৰ এইটো জীৱন পদ্ধতি আমি মানে পালন কৰিবই নোৱাৰো, আমি আনকে ফল' কৰো। এজন চাহাবা আছে, তিৰমিজিত এটা ঘটনা বৰ্ণিত আছে যে এজন চাহাবা আছিলে, তেওঁ খুব বিখ্যাত চাহাবী নহয় মানে কিন্তু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেওঁক ভাল পাইছিলে, তেওঁক মৰম কৰিছিলে, হয় নে নহয়? এদিন সেই চাহাবীজনে বজাৰত কিবা বস্তু বিক্ৰী কৰি আছিলে, তেতিয়াৰ দিনত কি হৈছিলে, বজাৰত বিক্ৰী কৰিলে কি হয়, এইটো কাক লাগিব, এইটো অমুক বস্তু হয়, তোমালোকে কোনে কিনিবা, এনেকে মানুহে চিঞৰিছিলে নিজৰ বস্তুটো ডিছপ্লে কৰি পেলাই, উলিয়াই পেলাই, হয় নহয়? তাৰপিছত হঠাৎ তেওঁ দেখিলে যে তেওঁ মানে ফিল কৰিলে কোনোবাই তেওঁ আহি পেলাই পিছফালৰ পৰা চাহাবীজনক গবা মাৰি ধৰিলে। তেওঁ লগে লগে হৈ হাল্লা হুলস্থুল, যে এৰি দিয়া। তাৰপিছত ৰাসূলুল্লাহ সাল্লাল্লাহু তেওঁক ধৰি পেলাই এনেকে সাবটি ধৰি তেওঁ ধেমালি কৰিলে যে এইজন আব্দ হয়, এইজন আব্দক কোনে কিনিবা, অৰ্থাৎ মই গোলাম হিচাপে বিক্ৰী কৰিবলৈ বিচাৰিছো। তেতিয়া চাহাবাজনে গম পালে যে ৰাসূলুল্লাহ সাল্লাল্লাহু তেওঁক সাবটি ধৰিছে, তেওঁৰ নিজকে মোকলাবলৈ কোনো ধৰণৰ চেষ্টা কৰা নাই, তেওঁ বিচাৰি আছে ৰাসূলুল্লাহ সাল্লাল্লাহু তেওঁক ধৰি থাকক। আৰু তেতিয়া তেওঁ ৰাসূলুল্লাহ সাল্লাল্লাহু ক'লে, ইয়া ৰাসূলুল্লাহ, মইতো এজন একদম নগণ্য মানুহ, মোৰতো কোনো মূল্যই নাই, আপুনিতো একদম মানে হেৰি লেনদেন কৰিছে, আপুনি এটা লোকচানৰ লেনদেন কৰিছে, যে মোৰতো কোনো মূল্যই নাই, মইতো একদম মূল্যহীন মানুহ, কোনো মানে একদম নগণ্য মানুহ, আপুনি মোক বিক্ৰী কৰি কি পাব? তেতিয়া ৰাসূলুল্লাহ সাল্লাল্লাহু তেওঁক এৰি পেলাই ক'লে, ৱাল্লাহি, যে তুমি আল্লাহৰ দৃষ্টিত তুমি অত্যন্ত মূল্যৱান, আল্লাহৰ দৃষ্টিত অত্যন্ত মূল্যৱান। গতিকে ৰাসূলুল্লাহ সাল্লাল্লাহু নিজৰ চাহাবা, নিজৰ উম্মতক অত্যন্ত ভাল পাইছিলে। তেওঁ নিজৰ উম্মতৰ কাৰণে যিমানখিনি কষ্ট কৰি গ'ল, ৰাসূলুল্লাহ সাল্লাল্লাহু নিজৰ উম্মতৰ কাৰণে কষ্ট কৰি গ'ল। ওয়ালাকাদ জাআকুম রাসূলুম মিন আনফুসিকুম আজিজুন আলাইহি মা আনিতুম হাৰিছুন আলাইকুম বিল মুমিনিনা ৰাউফুৰ ৰাহিম। আল্লাহ কুৰাণত কৈছে ৰাসূলুল্লাহ সাল্লাল্লাহু যে উম্মতক কিমান ভাল পাইছিলে, যে তোমালোকৰ মাজৰ পৰাই তোমালোকলৈ এজন ৰসুল পঠিয়াইছো, আহিছে তোমালোকৰ মাজৰ পৰাই, হয় নে নহয়? তেওঁ তোমালোকৰ দুখত তেওঁ অত্যন্ত কষ্ট পায়। চাহাবাসকলে, মুছলমান উম্মতে যিমান কষ্ট পায়, সেই দুখ দেখি ৰাসূলুল্লাহ সাল্লাল্লাহু বেছি কষ্ট পায়, তেওঁ অত্যন্ত ভাগি পৰে উম্মতৰ দুখ দেখিলে, আৰু সকলো সময়তে তেওঁ খালি উম্মতৰ কাৰণেই দোৱা কৰে। আৰু আমি কোৰাণতো আমি দেখা পাওঁ যে প্ৰত্যেক প্ৰত্যেক নবীকে আল্লাহ তাআলাই এটা সুবিধা দিয়ে, হয় নে? এটা দোৱা কৰিবলৈ দিয়ে, যিটো এটা উইচ আছে। আৰু প্ৰত্যেক নবীয়ে নিজৰ উম্মতৰ কাৰণে হওক বা উম্মতৰ এগেইনষ্টত হওক, উম্মতৰ বিৰুদ্ধে হওক, প্ৰত্যেক নবীয়ে দোৱা কৰিছে, হয় নে নহয়? যেনেকে নূহ আলাইহিছ ইছলামে যেতিয়া তেওঁ 950 বছৰ তেওঁ দাৱাতৰ কাম কৰিলে, মানুহে যেতিয়া মানি নললে, তেতিয়া তেওঁ আল্লাহৰ ওচৰত দোৱা কৰিলে যে আল্লাহ, তুমি এই গোটেই মানুহখিনি তুমি শেষ কৰি দিয়া, আৰু এটা ঘৰ তুমি নেৰিবা, হয় নে নহয়? ঠিক তেনেকে মুছা আলাইহিছ ইছলামে দোৱা কৰিছিলে ফিৰাউনৰ বিৰুদ্ধে, যে ইয়া আল্লাহ, এই ফিৰাউনক আৰু তুমি হিদায়াত নিদিবা। কাৰণ ফিৰাউনে সময়ত যিটো মানুহ মাৰিছিলে, যিটো হত্যা কৰিছিলে, মেছাকাৰ মানে যিটো জেন'চাইড আছিলে, সেইটোৰ বিৰুদ্ধে মুছা আলাইহিছ ইছলামে দোৱা কৰিছিলে আল্লাহৰ ওচৰত যে এই ফিৰাউনক তুমি আৰু কেতিয়াও
হিদায়ত নিদিবা। ঠিক তেনেকে ইব্ৰাহিম আলী ইছলামে দোৱা কৰিছিলে ন, যেতিয়া মানে তেওঁ কাবা হেৰি কৰিলে, তেতিয়া আল্লাহৰ ওচৰত দোৱা কৰিছিলে যে ইয়া আল্লাহ, ইয়াত তুমি এজন ৰচুল পঠোৱা, যি এই মানুহখিনিক তোমাৰ কিতাপ পঢ়ি শুনাই, সিহঁতৰ তৰবিয়ত কৰে, ঠিক আছে। আৰু সেইকাৰণে ৰচুল ইছলামে কৈছে যে মই মানে ইব্ৰাহিম আলী ইছলামৰ দোৱাৰ ফলত আহিছো না। গতিকে প্ৰত্যেক নবীয়ে নিজৰ নিজৰ দোৱা এই দুনিয়াতে খুজিলে, কিন্তু আমাৰ ৰসুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সেই দোৱা এতিয়ালৈকে খোজা নাই, আৰু তেওঁ সেই দোৱাটো দুনিয়াৰ কাৰণে নুখুজে, তেওঁ আখিৰাতৰ কাৰণে বচাই থলে, তেওঁ উম্মতৰ কাৰণে। যেতিয়া ৰসুল ইছলামে কোৰআনৰ এই আয়াত তিলাৱত কৰি আছিলে, ইব্ৰাহিম আলী ইছলামৰ দোৱা হওক বা নোহ আলী ইছলামৰ দোৱা হওক, তেতিয়া তেওঁ লগে লগে তেওঁ পঢ়া তিলাৱত বন্ধ কৰি তেওঁ কান্দিবলৈ ধৰিলে। আৰু তেওঁ কান্দিবলৈ ধৰিছে, তেওঁ হাত উঠাই আল্লাহৰ ওচৰত দোৱা কৰিছে, উম্মতি উম্মতি বাছ, এনেকৈ কৈ তেওঁ কান্দিবলৈ ধৰিলে। যে আল্লাহ সুবহানাহু ওয়া তাআলাই কি কৰিছে, জিবৰিল আলাইহিস সালামক পঠিয়ালে যে সুধি আহা নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কিয় কান্দিছে। আল্লাহ জানে, কিন্তু তথাপি তেওঁ জিবৰিল আলাইহিস সালামক পঠিয়ালে। জিবৰিল আলাইহিস সালাম আহিলে, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ লগত কথা পাতিলে, যে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক ক'লে যে মোৰ মানে উম্মতৰ কি হব। তেতিয়া জিবৰিল আলাইহিস সালামো মানে ঘূৰি গ'ল, যে ঘূৰি গৈ আল্লাহৰ ওচৰত ক'লেগে সকলো কথা, হয় নহয়। তেতিয়া যে তেওঁ নিজৰ উম্মতৰ কাৰণে চিন্তা কৰিছে, তেতিয়া আল্লাহ কৈছে যে তেওঁৰ উম্মতক মানে কি হৈছে, আল্লাহ কিয়ামতৰ দিনাখন তেওঁ উম্মতক মাফ কৰি দিব। আৰু সেই দোৱাটো তেওঁৰ কাৰণে তেওঁক দিছে, তেওঁক খোজা নাই। আৰু যেতিয়া তেওঁ সেই দোৱা ব্যৱহাৰ কৰিব লাগে, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ উম্মতৰ মানুহ দুজখলৈ যাওক, সেই দুজখৰ গলেও কি হব, তেওঁ আল্লাহ তাআলাই ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দোৱাৰ বৰকততে ৰাসূলুল্লাহ সাল্লাল্লাহু উম্মতক জাহান্নামৰ জুইৰ পৰা উঠাই আনি পেলাই জান্নাতত দাখিল কৰিব। কিমান মানুহ জান্নাতত যাব ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দোৱাৰ কাৰণে। ঠিক তেনেকে এদিন এটা সহিহ বুখাৰীত এটা হাদিছ আছে, এইটো কৈ মই সামৰিছো, যে এদিন এজন মানুহ আহিলে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত প্ৰশ্ন কৰিলে। সেইটো আনাস বিন মালিকে বৰ্ণনা কৰিছে হাদিছটো, যে তেওঁ প্ৰশ্ন কৰিলে যে ইয়া ৰাসূলুল্লাহ, মানে কিয়ামত কেতিয়া হব, যে মাতা চা, যে ৰাসূলুল্লাহ সাল্লাল্লাহু নাজানে কিয়ামত কেতিয়া হব, হয় নে নহয়। কিন্তু ৰাসূলুল্লাহ সাল্লাল্লাহু তেওঁ নাজানো বুলি নকলে, যে ৰাসূলুল্লাহ সাল্লাল্লাহু তেওঁক প্ৰশ্ন কৰিলে যে ৱামাজা আদাত্তা লাহা, যে তুমি কি প্ৰিপাৰেচন কৰিছা তাৰ কাৰণে, হয় নে। তুমিতো সুধিব লাগিছে কিয়ামত কেতিয়া হব, কিয়ামত কেতিয়া হব সেইটোতো দৰকাৰ নাই, যেতিয়াই হওক তো হবতো হব, কিন্তু তোমাৰ প্ৰিপাৰেচন কি, তোমাৰ তৈয়াৰী কি তাৰ কাৰণে। তেতিয়া মানুহজন অকণমান থমকি গল, আৰু তেওঁ অলপ সময় ভাবিলে যে সঁচাকে মই কৰিছো কি। তেতিয়া তেওঁ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি উত্তৰ দিলে অলপ দেৰি পিছত, যে ক'লে কালা লা শাইইন ইল্লা আন্নানি উহিব্বুল্লাহ ওয়া ৰাসূলাহু। তেওঁ কৈছে ইয়া ৰাসূলুল্লাহ, মোৰটোতো তেনেকুৱা কোনো কাম কৰা নাইকিয়া, তেনেকুৱা এনেকুৱা কাম নাই যে যিটো কাৰণে মই জান্নাতলৈ যাব পাৰো, না মোৰ নাম